খবৰ কথনশিল্পী ভিতালী দাস আৰু নাই কালাপাহাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে শিল্পীগৰাকীয়ে কৰোনাত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী সদহৰ পিলত কালাপাহাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল শিল্পীগৰাকীক ভিতালীৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাসো চিকিৎসাধীন হৈ আছে ব্ৰেইন ষ্ট্ৰোক হৈ চিকিৎসাধীন হৈ আছে ভিতালীৰ ভাতৃও ভিতালী দাসৰ মাতৃ গৃহৰ সকলো লোক বৰ্তমান হৈ পৰিছে অসুস্থ আৰু ইতিমধ্যে আমি জনাইছো যে কণ্ঠশিল্পী ভিতালী দাস আৰু নাই ইতিমধ্যে কালাপাহাৰ হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে বিশিষ্ট কণ্ঠশিল্পীগৰাকী ইতিমধ্যে আমি জনাইছো যে তেওঁ বিহু অনুষ্ঠান পৰিৱেশন কৰিছিল লতাশিলত তাৰপিছতে তেওঁ অসুস্থ হৈ পৰা পৰিলক্ষিত হৈছিল আৰু স্বামীৰ চিকিৎসাৰ বাবে তেওঁ চেন্নাইলৈ যোৱা বুলি জানিব পৰা গৈছে আৰু চেন্নাইৰ পৰা অহাৰ পিছতে তেওঁ কিছু অসুস্থ অনুভৱ কৰিছিল 14 এপ্ৰিলত চিকিৎসাধীন হৈ আছিল ভিতালী দাস আৰু অৱশেষত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ভিতালী দাসৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস অসমৰ প্ৰতিটো বিহু অনুষ্ঠানতে তেওঁৰ গীত তেওঁৰ যি গীতৰ খৰাই সেয়া শুনিবলৈ আগমন ঘটে হাজাৰ হাজাৰ দৰ্শকৰ আৰু আমি দেখুৱাইছো যে লতাশিল খেলপথাৰত তেওঁ এনেদৰে গীত পৰিৱেশন কৰিছিল বহাগ বিহুৰ দিনাই লতাশিল খেলপথাৰত তেওঁ বিহু গীত পৰিৱেশন কৰিছিল তাৰ পিছতেই তেওঁ অসুস্থ হৈ পৰে আৰু 14 এপ্ৰিলতেই তেওঁক কালাপাহাৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু কোনেও হয়তো ভবা নাছিল যে এইগৰাকী কণ্ঠশিল্পী যিগৰাকী প্ৰতিটো বিহু মঞ্চতে প্ৰতিখন বিহু অনুষ্ঠানতেই আমি সদায় দেখি আহিছো আৰু যথেষ্ট দৰ্শকৰ হিয়াৰ আমঠু এইগৰাকী কণ্ঠশিল্পী আৰু বৰ্তমান শোকত ম্ৰিয়মান হৈ পৰিছে অসমৰ সাংস্কৃতিক জগতখন ভিতালী দাসক হেৰুৱাই আৰু ইতিমধ্যে আমি জনাইছো যে কালাপাহাৰ চিকিৎসালয়ত তেওঁ আইচিইউত চিকিৎসাধীন হৈ আছিল তেওঁৰ অৱস্থা যথেষ্ট সংকটজনক হৈ পৰিছিল আৰু অৱশেষত নিয়তিৰ হাতত হাৰ মানিলে এগৰাকী কণ্ঠশিল্পী আৰু অৱশেষত ভিতালী দাসে আমাক ইতিমধ্যে তেওঁ বিদায় মাগিছে আমি জনাওঁ যে তেওঁ 14 এপ্ৰিলৰ পৰা কালাপাহাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু কিছু অসুস্থ হৈ পৰিছিল তেওঁ আইচিইউত তেওঁক চিকিৎসাধীন কৰি ৰখা হৈছিল আৰু অৱশেষত বহু চেষ্টাৰ অন্ততো তেওঁক বচাব পৰা নগ'ল চিকিৎসকৰ অশেষ চেষ্টা আৰু ইতিমধ্যে আমি জনাওঁ যে ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাসো চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ সকলো পৰিয়ালৰ লোকো অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে ব্ৰেইন ষ্ট্ৰোক হৈ ভিতালীৰ দাসৰ ভাতৃও ইতিমধ্যে চিকিৎসাধীন হৈ আছে আৰু ভিতালী দাসৰ মাতৃগৃহৰ সকলো অসুস্থ হৈ পৰি বৰ্তমান চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে আৰু সাংস্কৃতিক জগতত এক শোকৰ ছাঁ বিয়পি পৰিছে ভিতালী দাসৰ আশু আৰোগ্য কামনাৰে সমগ্ৰ ৰাজ্যতে তেওঁৰ যিসকল গুণমুগ্ধ তেওঁৰ যিসকল অনুৰাগী সকলোৱেই চাকি বন্তি জ্বলাইছিল নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যাতে ভিতালী দাস সুস্থ শৰীৰে পুনৰ উভতি আহক জনতাৰ মাজলৈ তেওঁৰ বিহু মঞ্চৰ মাজলৈ যাতে পুনৰ উভতি আহক সকলোৱে প্ৰাৰ্থনা কৰিছিল কিন্তু সকলো প্ৰাৰ্থনা অৱশেষত অথলে গ'ল আৰু ভিতালী দাস ইতিমধ্যে আমি জনাইছো যে ভিতালী দাস আৰু নাই অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস যাৰ গীত শুনিবলৈ হাজাৰ হাজাৰ বাট অতিক্ৰম কৰি আহে অজস্ৰ শ্ৰোতা অজস্ৰ দৰ্শক আৰু ইতিমধ্যে আমি জনাইছো যে লতাশিলত এইবাৰ তেওঁ দুপৰীয়াৰ ভাগত তেওঁ গীতো পৰিৱেশন কৰিছিল আৰু তাৰপিছতে কোনো নভবাকৈ তেওঁ হঠাতে অসুস্থ হৈ পৰে আৰু তাৰপিছতে তেওঁ শৰীৰত কোভিড-19ৰ অৱস্থিতি ধৰা পৰে 14 এপ্ৰিলৰ পৰা আজি 20 এপ্ৰিললৈকে 6টা দিন চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে এগৰাকী কণ্ঠশিল্পীয়ে ভিতালী দাসৰ মৃত্যুৰ খবৰ এতিয়া মৰ্মাহত কৰি তুলিছে অসমৰ সাংস্কৃতিক জগতক আৰু তেওঁৰ মৃত্যুত এতিয়া ব্যথিত হৈ পৰিছে অসমৰ সাংস্কৃতিক জগত আৰু প্ৰায় দেখিবলৈ পোৱা গৈছে যে প্ৰতিখন বিহু মঞ্চতে তেওঁৰ বিহু গীতে দৰ্শকক যথেষ্ট উৎসাহ যোগাইছিল তেওঁৰ আৰু আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছে ভাস্কৰ ভিতালী দাসৰ মৃত্যুৰ খবৰ ইতিমধ্যে মৰ্মাহত কৰি তুলিছে সাংস্কৃতিক জগতক আৰু কেই বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছে আপোনাৰ পৰা অধিক আমি জানিব বিচাৰিছো ভাস্কৰ
হয় ৰশ্মিতা, ইতিমধ্যে কিছু সময় পূৰ্বে যি GMCHৰ অধ্যক্ষ অভিজিৎ শৰ্মা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে 7:05 কণ্ঠশিল্পীৰ ইতিমধ্যে মৃত্যু ঘটিছে। কিন্তু মৃত্যুৰ পূৰ্বে যিহেতু আজি তেওঁক টেষ্ট কৰা হৈছিলে, তেওঁ কোভিড নিগেটিভ আহিছিলে আৰু 13 এপ্ৰিলত তেওঁক ভৰ্তি কৰা হৈছে। তেওঁ কোভিড পজিটিভ দেখাইছিলে আৰু ইতিমধ্যে তেওঁ যিহেতু লতাশিলৰ যি বিহু মঞ্চত তেওঁ সংগীতানুষ্ঠান আছিলে, তেওঁ তাত উপস্থিত আছিলে আৰু তাৰ পাছতে তেওঁৰ দেহত কোভিড পজিটিভ আহিছিল আৰু 13 তাৰিখত তেওঁক ভৰ্তি কৰাইছিল। অৱশেষত তেওঁক আজি পুৱাৰ ভাগত অৰ্থাৎ তেওঁক এটা উৰা বাতৰি আছিলে প্ৰথম অৱস্থাত তেওঁ মৃত্যু হোৱা বুলি কিছু একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হৈছিল। তাৰ মাজতে তেওঁ গুণমুগ্ধৰ মাজত যথেষ্ট শোক দেখা গৈছিল বা শোকত ভাগি পৰিছিল। অৱশেষত আজি কিছু সময় পূৰ্বে GMCHৰ অধ্যক্ষগৰাকীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে 7:05 তেওঁ মৃত্যু ঘটিছে। আৰু ইতিমধ্যে মই যিহেতু কৈছো তেওঁক যেতিয়া কোভিড পজিটিভ হৈছিল তাৰ পাছতে তেওঁ অতি সংকটজনক অৱস্থাত তেওঁক ICU ৰখোৱা হৈছিলে আৰু তাৰ পাছত আজি যোৱাকালি নিশাৰ ভাগতে তেওঁক ভেণ্টিলেশ্যনত ৰখোৱা হৈছিল আৰু আজি কিছু সময় পূৰ্বে তেওঁ মৃত্যু ঘটিছে। কিন্তু মৃত্যুৰ পূৰ্বে তেওঁ দিনৰ ভাগত তেওঁ টেষ্ট কৰা হৈছিলে, তাত কিন্তু তেওঁ কোভিড নিগেটিভ আহিছিলে। গতিকে তেওঁৰ মৃত্যুৱে ইতিমধ্যে সমগ্ৰ যি সংগীত জগতত আচলতে শোকত বিয়পাই তুলিছে। লগতে যিসমূহ গুণমুগ্ধ তেওঁলোক যথেষ্ট ভাগি পৰিছে আৰু এই মুহূৰ্তত ডাঙৰ খবৰটো এইটোৱে যে কণ্ঠশিল্পী ভিতালী দাস আৰু নাই। 7:05 তেওঁ ইতিমধ্যে মৃত্যু ঘটিছে। হয়, নিশ্চয়কৈ। আৰু বৰ্তমান যিটো কালাপাহাৰ চিকিৎসালয়তে তেওঁক ৰখা হৈছে, গতিকে বাকী আনুষ্ঠানিকতা কেতিয়ালৈ সম্পন্ন কৰা হ'ব? যিহেতু তেওঁ কোভিড নিগেটিভ, এতিয়া আপুনি জনাইছে যে কোভিড নিগেটিভ ধৰা পৰিছে, গতিকে সৎকাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা লোৱা হ'ব? কিবা যথেষ্ট প্ৰাৰম্ভিক যদিও কিবা এই সন্দৰ্ভত তথ্য লাভ কৰিছে নেকি? যিহেতু কোভিড নিগেটিভ আহিছে, তেওঁক স্বাভাৱিকতে তেওঁ নচতে ঘৰলৈ নিয়াৰ হয়তো ব্যৱস্থা কৰিব বা প্ৰশাসনে সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ জিলা উপায়ুক্তৰ এই ক্ষেত্ৰত তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব, কাৰণ জিলা উপায়ুক্তই এই সম্পৰ্কত হয়তো পৰিয়ালবৰ্গৰ সৈতে তেওঁলোকে যোগাযোগ কৰিব, কথা পাতিব। তাৰ পাছতে পৰিয়ালৰ আলোচনাৰ মৰ্মে হয়তো তেওঁক লৈ যোৱা হ'ব চাগে তেওঁ ঘৰলৈ। কাৰণ আজি নিশা ভাগত হয়তো কি কৰে এতিয়াও এইটো সিদ্ধান্ত হোৱা নাই, যিহেতু 7:05 তেওঁ মৃত্যু ঘটিছে। গতিকে কিছু সময়ৰ প্ৰয়োজন হ'ব, তাৰ পাছত স্পষ্ট হৈ পৰিব যে তেওঁ নচতে ইয়াৰ পৰা লৈ যোৱা হ'ব নে ক'ত নিব, সেয়া সকলো প্ৰশাসনৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু কোভিড যিহেতু নিগেটিভ আহিছে, তেনে ক্ষেত্ৰত কিন্তু তেওঁক যে হস্পিটেলৰ পৰা লৈ যাব পাৰিব সেয়া নিশ্চিত, কাৰণ কোভিড পজিটিভ থকা হয় তেওঁক ইয়াৰ পৰা ল'ব নোৱাৰে। প্ৰশাসনৰ অনুমতি সাপেক্ষে আচলতে পৰিয়ালৰ 5জন লোক উপস্থিত হয়তো তেওঁক ইয়াতে যি কোভিডৰ যি শ্মশান আছে তাত তেওঁক স্বীকৃত কৰি লয়। কিন্তু যিহেতু কোভিড নিগেটিভ আহিছে, তেনে ক্ষেত্ৰত তেওঁক নচৰে ইয়াৰ পৰা হয়তো লৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বা প্ৰশাসনে সেই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু কিছু সময়ৰ প্ৰয়োজন হ'ব, কিছু সময়ৰ পাছতে এই সম্পূৰ্ণ স্পষ্টভাৱে ক'ব পৰা যাব যে ভিতালী দাসৰ নচৰে কেতিয়া নিয়া হ'ব হস্পিটেলৰ পৰা, ক'ত স্বীকৃত কৰা হ'ব বা কেনেকুৱা ধৰণৰ কৰিব, সেয়া কিছু সময়ৰ পাছত ক'ব পৰা যাব। ধন্যবাদ ভাস্কৰ। আৰু ভাস্কৰ ইতিমধ্যে জনাইছে যে যিটো মৃত্যুৰ পূৰ্বে তেওঁৰ যিসমূহ টেষ্ট কৰা হৈছিল তাত কোভিড নিগেটিভ আহিছিল, গতিকে তেওঁক পৰৱৰ্তী সময়ত ক'লৈ নিয়া হ'ব, হয়তো ঘৰলৈ নিয়া হ'ব নে নাই সেয়া নিশ্চয়কৈ প্ৰশাসনে সেই ক্ষেত্ৰত কিছু যি নীতি নিৰ্দেশনা আছে সেয়া কেনেদৰে দিয়ে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। কিন্তু আমি ইতিমধ্যে জনাইছোঁ যে প্ৰথম অৱস্থাত তেওঁ লতাশিলত বিহুৰ দিনাখন গীতে তেওঁ সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল আৰু তাৰে এই দৃশ্য আমি দেখুৱাইছোঁ। মুগাৰ সাজত এইগৰাকী সদা পৰিচিত এগৰাকী আমাৰ অতি মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু ইতিমধ্যেই এই সাজযোৰতে শেষবাৰৰ বাবে তেওঁক এনেদৰে লতাশিলৰ খেলপথাৰত দেখিবলৈ পোৱা গৈছিল বিহুৰ গীত পৰিৱেশন কৰা অৱস্থাত। আৰু পৰৱৰ্তী সময়ছোৱাত যিহেতু তেওঁক ইতিমধ্যে কালদৈত্যৰ কোভিডে ৰাজ্যবাসীক দিছে এই মৰ্মান্তিক আঘাত, কণ্ঠশিল্পী ভিতালী দাস আৰু নাই। বুধবাৰে দুপৰীয়া গুৱাহাটী মহানগৰী কালাপাহাৰ চিকিৎসালয়ত ইতিমধ্যে তেওঁ চিকিৎসাধীন হৈ আছিল আৰু নিশা 7:05 ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে। এই ভয়ংকৰ দুঃসংবাদ পাই শোকাহত হৈ পৰিছে তেওঁৰ অনুৰাগী, আত্মীয় স্বজন আৰু সমগ্ৰ শিল্পী সমাজ। আধুনিক অসমীয়া বিহু গাই বিহুপ্ৰেমী অসমীয়াৰ বুকুৰ আপোন হৈ পৰা ভিতালী দাসে বিহু মঞ্চতো আলোড়ন তুলি আহিছিল। যোৱা 14 এপ্ৰিলত লতাশিল বিহু অনুষ্ঠানত ভাগ ল'বলৈ যোৱা ভিতালী দাস অসুস্থ হৈ পৰাত সেইদিনাই চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হৈছিল। ক্ৰমাৎ অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক ICUলৈ নি ভেণ্টিলেশ্যনত ৰখা হৈছিল। শিল্পীগৰাকীৰ অসুস্থতাৰ বাতৰি পাই বিভিন্ন অনুৰাগীয়ে বিভিন্নজনে তেওঁৰ আশুআৰোগ্য প্ৰাৰ্থনা কৰিছিল আৰু কিন্তু বুধবাৰে দুপৰীয়া সকলো শেষ হ'ল।
উঠি আছো বাতৰি শেষ অংশলৈ কৰোনাৰ দ্বিতীয় লহৰে যে কেৱল আতংকৰে সৃষ্টি কৰিছে তেনে নহয় ই অতি ক্ষিপ্ৰতাৰে সংক্ৰমিত হৈছে এই কাৰণতে চৰকাৰৰ লগে লগে সৰ্বসাধাৰণ নাগৰিকৰো দায়িত্ব বাঢ়িছে সৰ্বসাধাৰণ ৰাইজেও ইচ্ছাই টিকাকৰণৰ বাবে অহাটো আজিৰ তাৰিখত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে কৰোনাৰ বিৰুদ্ধে আৰম্ভ হোৱা এই যুদ্ধখনত জনসাধাৰণেও নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰক গুজৰাটৰ নদিয়াৰ বাসিন্দাসকলে স্বতঃস্ফূৰ্তভাৱে টিকাকৰণৰ বাবে আগবাঢ়ি আহি এই ক্ষেত্ৰত নজিৰ সৃষ্টি কৰিছে এই দৃশ্যলৈ মন কৰক এওঁলোকৰ এটাই লক্ষ্য কৰোনাক পৰাস্ত কৰা কৰোনাৰ ভয়াৱহতা বৃদ্ধি হৈ গৈ আছে আৰু ইয়াক ধৰাশায়ী কৰাৰ বাবে জোৰদাৰকৈ চলিছে টিকাকৰণৰ প্ৰক্ৰিয়া ৪৫ বৰ্ষৰ ঊৰ্ধৰ লোকসকলৰ বাবে আৰম্ভ কৰা হৈছে টিকাকৰণৰ অভিযান নদিয়াৰ স্বামীনাৰায়ণ হাস্পতালৰ এই দৃশ্যলৈ মন কৰক ইয়াত ১৮ বৰ্ষৰ ঊৰ্ধৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলেও প্ৰতিষেধক গ্ৰহণ কৰি আছে যাতে সকলো ফালৰ পৰাই কৰোনাক পৰাস্ত কৰিব পৰা যায় ये जो कोरोना के सामने पूरा विश्व लड़ रहा है उसी के लिए अभी वैक्सीनेशन ड्राइव चल रहा है सरकार की तरफ से उसी के लिए मैं अभी वैक्सीन लेने आया हूँ কৰোনাক লৈ সৰ্বসাধাৰণ লোকৰ মাজত উপযুক্ত তথ্যৰ অভাৱ দেখা যায় প্ৰকৃতাৰ্থত এই প্ৰতিষেধকে আমাৰ শৰীৰক সকলো ধৰণৰ ভাইৰাছৰ সৈতে যুঁজ দিবলৈ সাজু কৰি তোলে দেখা গৈছে নদিয়াৰ ডেকা বুঢ়া সকলোৱে এই সত্য উপলব্ধি কৰিবলৈ সক্ষম হৈছে जो कोरोना संक्रमण है इसलिए बीएपीएस संस्था के मंदिर नडियाद गुजरात के अंदर वो सफल आयोजन रसीकरण का हुआ है সি যি কি নহওক চৰকাৰে নিজৰ কৰ্তব্য পালন কৰিছে এতিয়া আমি কেনেদৰে আমাৰ কৰ্তব্য পালন কৰোঁ সেয়াহে অধিক গুৰুত্বপূৰ্ণ কথা কৰোনাৰ সৈতে হোৱা এই যুদ্ধত যাতে আমি কৰোনাক হৰুৱাব পাৰোঁ তাৰ বাবে সকলোৱে মাৰ বান্ধিবৰ হ'ল ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব' এই মুহূৰ্তৰ অতি দুখৰ খবৰ কণ্ঠশিল্পী ভিতালী দাস আৰু নাই কালাপাহাৰ কোভিড হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে শিল্পীগৰাকীয়ে আৰু এই সংবাদ পোৱাৰ লগে লগে সংবাদ বিয়পি পৰাৰ লগে লগে গোটেই শিল্পী সমাজত সাংস্কৃতিক মহলত এক শোকৰ চাপ পৰিছে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ তেওঁ চিকিৎসাধীন হৈ আছিল কৰোনাত আক্ৰান্ত হৈছিল আৰু 14 এপ্ৰিলত তেওঁৰ যেতিয়া দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰিছিল 14 এপ্ৰিলত কালাপাহাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁক আৰু ভিতালীৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাসো বৰ্তমান চিকিৎসাধীন হৈ আছে জানিব পৰা মতে তেওঁৰ পৰিয়ালৰ লোকসকলো চিকিৎসাধীন তেওঁলোক অসুস্থ হৈ আছে ব্ৰেইন ষ্ট্ৰোক হৈ চিকিৎসাধীন হৈ আছে ভিতালীৰ ভাতৃ ভিতালী দাসৰ মাতৃগৃহৰ সকলো লোক অসুস্থ হৈ আছে কালদৈত্য কোভিডে ৰাজ্যবাসীক দিলে এই মৰ্মান্তিক আঘাত এইখিনি সময়ত শিল্পী সমাজৰ বাবে সাংস্কৃতিক মহলৰ বাবে সাংস্কৃতিক জগতখনৰ বাবে অতি এটা দুখৰ খবৰ শোকত ম্ৰিয়মান হৈ পৰিছে বহুতো তেওঁৰ অনুৰাগীসকল সকলো শোকত ম্ৰিয়মান হৈ পৰিছে কালদৈত্য কোভিডে ৰাজ্যবাসীৰ পৰা কাঢ়ি নিলে এইগৰাকী শিল্পীক ৰাজ্যবাসীক দিলে এই মৰ্মান্তিক আঘাত কণ্ঠশিল্পী ভিতালী দাস আৰু নাই গুৱাহাটী মহানগৰীৰ কালাপাহাৰ চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস এৰিছে আক্ৰান্ত হৈ আছিল তেওঁ কোভিড-19ত শিল্পী ভিতালী দাস আৰু এই ভয়ংকৰ দুঃসংবাদ পাই হুকাহত হৈ পৰিছে তেওঁৰ অনুৰাগী আত্মীয় স্বজন আৰু সমগ্ৰ শিল্পী সমাজ আধুনিক অসমীয়া বিহু গাই বিহু প্ৰেমী অসমীয়াৰ বুকুৰ আপোন হৈ পৰা ভিতালী দাসে বিহু মঞ্চটো যথেষ্ট আলোড়ন তুলি আহিছিল যোৱা 14 এপ্ৰিলত লতাশিল বিহু অনুষ্ঠানত ভাগ ল'বলৈ যোৱা ভিতালী দাস অসুস্থ হৈ পৰিছিল আৰু সেয়া 14 এপ্ৰিলৰ কথা অৰ্থাৎ বেছি দিন পূৰ্বৰ ঘটনা নহয় যথেষ্ট অসুস্থ হৈ পৰাৰ লগে লগে তেওঁ সেইদিনাই চিকিৎসালয়লৈ গৈছিল চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হৈছিল ক্ৰমাৎ অৱস্থাৰ অধিক অৱনতি ঘটিছিল আৰু তেওঁক আইচিইউলৈ লৈ যাবলগীয়া হৈছিল আইচিইউত ৰাখি তেওঁক ভেণ্টিলেশ্যনত ৰাখিবলগীয়া এটা সময়ত গৈ পৰিস্থিতি হৈছিলগৈ ভেণ্টিলেশ্যনত তেওঁ ভালেখিনি সময় থাকিল শিল্পীগৰাকীৰ অসুস্থতাৰ বাতৰি পাই অনুৰাগী বিভিন্নজনে আশু আৰোগ্য কামনা কৰি আছিল তেওঁৰ কিন্তু হঠাৎ আহিলে দুঃসংবাদটোৱেই দুখ খবৰটো ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শেহতীয়াকৈ গুৱাহাটী মহানগৰীতো কোভিড মহামাৰীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিডৰ চিকাৰ হৈছে এগৰাকীৰ পিছত আন এগৰাকী আৰু কোভিডৰ চিকাৰ হৈছে
ভিতালী দাসৰ মাতৃ পৰিয়ালৰ সদস্যসকল। ভিতালীৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাস সম্প্ৰতি তেওঁ কোভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। সম্প্ৰতি ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পী ভিতালী দাস আৰু এই কথাষাৰ হয়তো বহুতে মানি ল'ব পৰা নাই। এই মুহূৰ্তত আমি আপোনালোকক কিছু দৃশ্য দেখুৱাইছোঁ। একেবাৰে শেহতীয়া কিছু দৃশ্য এয়া জৰ্জ খেলপথাৰ বা জৰ্জ ফিল্ডৰ দৃশ্য। সিদিনা এই ধৰণে দেখা গৈছিল ভিতালী দাসক আৰু লগতে বিভিন্ন অনুষ্ঠানত সেয়া বিহু মঞ্চই হওক বা আন কোনো সাংস্কৃতিক অনুষ্ঠানেই হওক ভিতালী দাসে একসুকীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। সেই মঞ্চত উঠাৰ লগে লগে আধুনিক অসমীয়া বিহু গীতেৰে ভিতালী দাসৰ যি এই গোটেই জগতখনত যি দখল আছিল, তেওঁৰ যি কণ্ঠৰ যাদু আছিল, অগণন লোকক মোহি থোৱা তেওঁৰ সেই যাদুকৰী কণ্ঠ। আৰু এই মুহূৰ্তত এই খবৰ পোৱা মাত্ৰকে যথেষ্ট শোকত ম্ৰিয়মান শোকত ভাগি পৰিছে শিল্পী সমাজ। আমি কিছু সময় পিছতে আমি পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক লৈ যাবলৈ বিচাৰিম। এই সম্পৰ্কে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, বিভিন্নজনে শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰিছে। আৰু কিছু সময় পূৰ্বে আমি ইতিমধ্যে আপোনালোকক সেই খবৰ জনাইছোঁ। আজি প্ৰায় 7:05 মানত আনুষ্ঠানিক ঘোষণা হৈছে যে ভিতালী দাস আৰু নাই। এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে। ভাস্কৰ, তেওঁ আজি 14 এপ্ৰিললৈকে তেওঁ আছিল সকলোৰে মাজত, খুব তেওঁ অসুস্থ হৈ আছিল। তাৰপিছত হঠাৎ তেওঁ অসুস্থ হ'ল, কোভিড ধৰা পৰিল দেহত, চিকিৎসালয়লৈ নিয়া গ'ল আৰু তাৰপিছত ICU প্ৰথমে, তাৰপিছত ভেণ্টিলেশ্যন আৰু অৱশেষত সেই ঘোষণা যে ভিতালী দাস আৰু নাই। গীতাশ্ৰী, অকল সাংস্কৃতিক ক্ষেত্ৰ বুলি ক'লে ভুল হ'ব, সমগ্ৰ অসমৰ বাবে এক দুখ হ'ব বুলি ক'ব লাগিব। যিহেতু ভিতালী দাস আৰু নাই 7:05 GMCHৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে তেওঁৰ মৃত্যু হৈছে। আৰু মৃত্যুৰ পূৰ্বে যিহেতু তেওঁক আজি দিনৰ ভাগত তেওঁক টেষ্ট কৰা আছে, তাত কিন্তু তেওঁ কোভিড নিগেটিভ আহিছিলে। আৰু যদি চাই সৰু সিদিনা বুলি ক'লেও ভুল হ'ব, কাৰণ আজি 3-4 দিন পূৰ্বে যিহেতু আছুৰ উদ্যোগত যি মুকলি বিহু অনুষ্ঠিত কৰা হৈছিল লতাশিলত, তাত তেওঁ সংগীতানুষ্ঠান প্ৰকাশ কৰি তাত তেওঁ আছিলে, তাত তেওঁ সংগীত পৰিৱেশন কৰিছিল। আৰু তাৰ পাছতে তেওঁ হঠাৎ আজি তেওঁ অসুস্থ হৈ পৰিছিল আৰু তাৰপিছত তেওঁক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। আৰু সেই সময়তে তেওঁ আচলতে শাৰীৰিক অৱস্থা অধিক অৱনতি ঘটাত তেওঁক ICUত ভৰোৱা হৈছিলে। আৰু ICUত ভৰোৱাৰ পিছত তেওঁক প্ৰায় 3টা দিন তেওঁক চিকিৎসা নিৰীক্ষণত আছিল আৰু সেই সময়তে তেওঁ কোভিড পজিটিভ আহিছিলে। আৰু তাৰপাছত আজি দিনৰ ভাগতো হয়তো এক দুখ খবৰ ওলাইছিলে বা উৰা বাতৰি ওলাইছিলে, যিহেতু তেওঁক ভেণ্টিলেশ্যন ৰখোৱা হৈছিলে। কিন্তু সেই সময়ত GMCHৰ অধ্যক্ষগৰাকীয়ে এই সংবাদ নাকচ কৰিছিলে। কিন্তু কিছু সময় পূৰ্বে অৰ্থাৎ 7:05 তেওঁক মৃত্যু হোৱা বুলি তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। আৰু য'ত সাংস্কৃতিক মহলৰ লগতে সমগ্ৰ অসমবাসী আচলতে দুখত ম্ৰিয়মান হৈ গৈছে। কাৰণ স্বাভাৱিকতে, কাৰণ যিহেতু তেওঁ যি ধৰণৰ অৱদান, তেওঁ সংগীত ক্ষেত্ৰত তেওঁ যি ধৰণৰ অৱদান, সেই অৱদান হয়তো কোনেও পাহৰিব নোৱাৰিব বা তেওঁ যি অৱদান সেয়া কোনেও আচলতে নুই কৰিব নোৱাৰে। গতিকে তেনে ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰখনত এক মুখ্য আঘাত বুলি ক'ব লাগিব। আৰু বিশেষকৈ কোভিডৰ যি মহামাৰী, সেই মহামাৰীত আক্ৰান্ত হৈ যিহেতু ভিতালী দাসৰ এগৰাকী সংগীত শিল্পীয়ে অসমে হেৰুৱাব লগা হ'ল, ইয়াতকৈ আচলতে দুখজনক বাতৰি এই মুহূৰ্তত নাই। গতিকে সকলো যিহেতু ইতিমধ্যে তেওঁ পৰিয়ালবৰ্গ ইতিমধ্যে সকলো আক্ৰান্ত হৈছে, তেওঁ ভাতৃ, তেওঁ ভগ্নী, সকলো গোটেই পৰিয়ালটো আচলতে আক্ৰান্ত হৈছে। কাৰণ যিহেতু যদি চাই, কাৰণ আজি 4 দিন পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছিল যে এইবাৰ যিটো কোভিডৰ যিটো ৱেভ অতি সংক্ৰমণ যিটো হাৰ, সেই হাৰ সংখ্যা কিন্তু অতি ভয়ানকভাৱে বৃদ্ধি পায়। কাৰণ যদিহে এটা পৰিয়ালৰ অৰ্থাৎ এঘৰ পৰিয়ালৰ যদি এজন লোকৰ আচলতে কোভিড পজিটিভ হয়, তেন্তে সহজতে সেই সমগ্ৰ পৰিয়ালটো কোভিড আক্ৰান্তত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে সেয়াই যেন বাস্তৱ হ'ল। কাৰণ প্ৰথমে ভিতালী দাসৰ দেহত এই কোভিড পজিটিভ হৈছিল, তাৰপিছত দেখিবলৈ আছিল গোটেই পৰিয়ালটো আক্ৰান্ত হৈছে, গোটেই পৰিয়ালটো এই মুহূৰ্তত অসুস্থ হৈ গৈছে, তেওঁ ভাতৃ ব্ৰেইন ষ্ট্ৰোক হৈ চিকিৎসাধীন হ'ব লগা হৈছে। গতিকে তেনে ক্ষেত্ৰত গোটেই পৰিয়ালটো যে কোভিডত আক্ৰান্ত হৈ পৰিছে বা সেয়া আচলতে মন্ত্ৰীগৰাকীয়ে যি ধৰণৰ মন্তব্য কৰা হৈছিল, সেয়া যেন বাস্তৱ পৰিণত হৈছে। গতিকে সকলো এই মুহূৰ্তত সাৱধানৰ প্ৰয়োজন আছে। আৰু তাৰ মাজতে যিহেতু অসমৰ বাবে দুখ সংবাদ বা দুখ খবৰ যে ভিতালী দাস আৰু নাই, আৰু যিহেতু আনুষ্ঠানিকতা বাকী আছিলে, গতিকে আনুষ্ঠানিকভাৱে ইতিমধ্যে ঘোষণা কৰিছে। আৰু ইতিমধ্যত যিহেতু শেষত তেওঁৰ দেহত যিহেতু কোভিড নিগেটিভ হৈছে, গতিকে তেওঁ নশ্বৰে হয়তো আজি নিশাৰ ভাগতে প্ৰশাসনে তেওঁক লৈ যোৱাৰ ব্যৱস্থা কৰিব পাৰে। কাৰণ যদিহে কোভিড পজিটিভ হ'ল হয়, তেন্তে ক্ষেত্ৰত কিন্তু প্ৰশাসনে অনুমতি সাপেক্ষে হয়তো পৰিয়ালৰ উপস্থিতিত তেওঁক যি কোভিড শ্মশান আছে, শ্মশান আছে, তাতে তেওঁ নশ্বৰে ইয়াত শেষকৃত্য কৰিলে হয়। কিন্তু যিহেতু কোভিড নিগেটিভ হৈছে, তেনে ক্ষেত্ৰত হয়তো পৰিয়ালৰ সৈতে প্ৰশাসনে কোনোবা যোগাযোগ কৰিব। জিলা উপায়ুক্তৰ পৰামৰ্শৰ মতে হয়তো তেওঁ নশ্বৰে লৈ যোৱা হ'ব। কিন্তু ক'ত নিব, কেতিয়া নিব, সেয়া এতিয়াও কোৱাটো অসম্ভৱ। যিহেতু সময় প্ৰায় 7:05 যে তেওঁ মৃত্যু কৰিছে, গতিকে কিছু সময়ৰ পাছত সকলো ক'ব পৰা যাব। কিন্তু এই মুহূৰ্তত আকৌ কৈছো যে সাংস্কৃতিক ক্ষেত্ৰত
লগতে যিহেতু অসমবাসীৰ বাবে এটা দুখবৰ যে ভিতালী দাস আৰু নাই আৰু 7:05 তেওঁ শেষ নিশ্বাস ত্যাগ কৰে নিশ্চিত ৰূপত ভাস্কৰ আপুনি কোৱাৰ ধৰণে সিদিনালৈকে অৰ্থাৎ সেই 14 এপ্ৰিলৰ সেই বিহুৰ সময়ছোৱাখিনিত ভিতালী দাসক দেখা গৈছিল তেওঁ অনুষ্ঠানত ভাগ লৈছিল আৰু হঠাৎ যি খবৰটো আহিব হয়তো কোনেও কল্পনা কৰা নাছিল 1979 চনত তেওঁৰ জন্ম 41 বছৰ বয়স অতি কম বয়সত তেওঁৰ এই মৃত্যুৰ খবৰে নিশ্চিত ৰূপত সকলোকে ভাস্কৰ এই মুহূৰ্তত হুকত ভাগি পেলাইছে হুকত ম্ৰিয়মান হৈ পৰিছে সকলো আৰু আমি যদি তেওঁৰ গীতৰ কথা ক'বলৈ যাওঁ তেওঁৰ যি বিহু গীতত যি তেওঁৰ দখল বিহু গীতেৰে যি ভাস্কৰ তেওঁ বিভিন্নজনৰ মন মোহি থৈছে মই কেইটামান এলবামৰ কথা যদি ক'বলৈ যাওঁ টগৰ জানমণি জোনবাই বগীতৰা কপৌফুল নাংচেং এনাজৰি এনে অগণন তেওঁৰ এলবাম আছে বা তেওঁৰ ছিংগল গীত বুলি যাক কোৱা হয় চেংকলি ধনচিৰি এই ধৰণৰ বহুকেইটা এলবামৰ তেওঁৰ বহুকেইটা গীত সকলোৰে মুখে মুখে বিশেষকৈ বিহু যিখিনি গীত সেইখিনি অতিকৈ জনপ্ৰিয় ভাস্কৰ হয় তেওঁ অৱদান মই কোৱাৰ পূৰ্বে মই এটা কথা কওঁ গীতাশ্ৰী যে তেওঁ বয়স 41 বছৰ গতিকে তেনে ক্ষেত্ৰত কিন্তু সকলো আচলতে এই মুহূৰ্তত চিন্তনীয় বিষয় কাৰণ সকলোৱে এই মুহূৰ্তত সকলোৱে সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে কাৰণ সকলোৱে ভাবি আছিলে যে কোভিড যেহেতু এনেকুৱা মহামাৰী যে বয়সস্থ লোক বিশেষকৈ 60 ঊৰ্ধ্ব লোককহে কোভিড যি আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিব পাৰে এনেকুৱা ধৰণৰ এটা বাতৰি আছিলে কিন্তু যেহেতু ভিতালী দাসৰ বয়স 41 বছৰ তেনে ক্ষেত্ৰত আপুনি মই সকলোৱে কিন্তু চিন্তাৰ কাৰণ আহি পৰিছে কাৰণ ইমান কম বয়স বুলি ক'ব লাগিব যেহেতু সেই বয়সতে যেহেতু তেওঁ কোভিডত আক্ৰান্ত হৈ মৃত্যুক খাব দিব লগা হৈছে গতিকে কেনেকুৱা ধৰণৰ ভয়াৱহ ৰূপত এইবাৰ কোভিডৰ যি ছেকেণ্ড ৱেভ আমি দেখিবলৈ পাইছো যে কোভিডৰ যি মহামাৰী গতিকে সেই ক্ষেত্ৰত কিন্তু সকলো সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে আপুনি যি কথা ক'লে যে ভিতালী দাসৰ যি ধৰণৰ অৱদান জানমণি হওক বা এনেকুৱা ধৰণৰ তেওঁ বিহুৰ ক্ষেত্ৰত তেওঁ যি ধৰণৰ অৱদান সেই অৱদান কোনেও নুই কৰিব নোৱাৰে বা কোনেও সেই অভাৱ পূৰণ কৰিব নোৱাৰিব কাৰণ সাংস্কৃতিক ক্ষেত্ৰত সঁচাকৈ ভিতালী দাসৰ যথেষ্ট অৱদান আছে আৰু বহু শিল্পী তেওঁৰ পৰা আচলতে শিকিব লগা বহুতখিনি আছে বা বহুতে তেওঁৰ পৰা তেওঁ যি শিল্পীৰ যি কলা সেই কলা তেওঁৰ পৰা লৈছে গতিকে তেনে ক্ষেত্ৰত ভিতালী দাসৰ এই মৃত্যুৱে কিন্তু সঁচাকৈ সাংস্কৃতিক ক্ষেত্ৰখনৰ এক ডাঙৰ আঘাত মুখ্যম আঘাত বুলি ক'ব লাগিব কাৰণ শেষলৈ তেওঁ সংগীত অৰ্থাৎ গীত গাই ভাল পোৱা বা গীত গায়ে তেওঁ মৃত্যুক খাব দিলে কাৰণ গীত যিহেতু আছুৰ উদ্যোগৰ যি মুকলি বিহু হৈছিলে লতাশিলত তাত তেওঁ শেষ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছিলে আৰু শেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছতে তেওঁ শাৰীৰিক অৱনতি ঘটিছিলে গতিকে তেনে ক্ষেত্ৰত তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈ কিন্তু অসমবাসীক মাজত গান গায়ে তেওঁ আজি মৃত্যুক খাব দিব লগা হ'ল কাৰণ যোৱা 14 তাৰিখে আমি দেখিবলৈ পাইছিলো দিনৰ ভাগত লতাশিলত যি বিহু আছিল তাত তেওঁ দিনৰ ভাগত উপস্থিত হৈ তাৰ গীত পৰিৱেশন কৰিছিল মানুহক আচলতে আনন্দিত কৰাইছিল বা বিহুৰ যি আনন্দ সেই আনন্দ তেওঁ দিবলৈ চেষ্টা কৰিছিল আৰু তাৰ পাছতে হঠাৎ তেওঁ অসুস্থ হৈ পৰিছিল তেওঁ শাৰীৰিক অৱনতি ঘটাত তেওঁক আইচিউত ভৰ্তি কৰিব লগা পৰ্যন্ত হৈছিল য'ত ভেণ্টিলেশ্যনত আজি ৰাখিব লগা হৈছিল আৰু অৱশেষত যিহেতু তেওঁক মৃত্যুক আকুল ল'ব লগা হ'ল গতিকে তেনে ক্ষেত্ৰত কিন্তু প্ৰতিজন লোক এতিয়া সজাগ হোৱাৰ সময় আহি পৰিছে কাৰণ প্ৰশাসন বা চৰকাৰে নীতি নিৰ্দেশনা দিব ঠিকেই কিন্তু সেই নীতি নিৰ্দেশনাক আপুনি মই কেনেদৰে আদৰি লওঁ তাৰ ওপৰতে ভাস্কৰ আপুনি খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে তাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে যিহেতু দ্বিতীয়টো ঢৌৰ সৈতে সমগ্ৰ দেশ এই মুহূৰ্তত যুঁজি আছে আৰু ভিতালী দাস কোভিডত আক্ৰান্ত হোৱাৰ এই যি খবৰ সেয়া অৰ্থাৎ তেওঁ ভৰ্তি হৈছিল 14 এপ্ৰিলত আৰু আজি 14 এপ্ৰিলত তেওঁ কালাপাহাৰ কোভিড কেয়াৰত তেওঁ ভৰ্তি হ'বলগীয়া হৈছিল তাৰপিছত তেওঁ ICU আৰু তাৰপিছত এই যি আজিৰ তাৰিখ অৰ্থাৎ এসপ্তাহ 14 তাৰিখৰ পৰা আজি 21 এপ্ৰিল এসপ্তাহৰ ভিতৰতে এই অতি কৰুণ বাতৰি অতি দুখ লগা খবৰটো আহিল অসমবাসীৰ বাবে যে ভিতালী দাস আৰু নাই হয়তো বহুতে কল্পনাও কৰা নাছিল আৰু জানিব পৰা মতে ভাস্কৰ তেওঁৰ পৰিয়ালৰ লোকসকলো যথেষ্ট অসুস্থ হৈ আছে তেওঁৰ ভাতৃও চিকিৎসাধীন হৈ আছে ভাস্কৰ এই সম্পৰ্কে অকণমান যদি আমাক জনায় এটা সপ্তাহ মাত্ৰ 14 তাৰিখে তেওঁ ভৰ্তি কৰাইছিল আৰু এটা সপ্তাহৰ ভিতৰত তেওঁ মৃত্যুক খাব দিব লগা হ'ল আৰু তাতকৈ ডাঙৰ খবৰটো হৈছে যে তেওঁ সমগ্ৰ পৰিয়াল আক্ৰান্ত হৈছে যিটো ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে 3টা দিন পূৰ্বে কৈছিলে যে আমাৰ আগত আমি যেতিয়া তেওঁ ইণ্টাৰভিউ লৈছিলো তেতিয়া তেওঁ কৈছিলে যে এই যিটো কোভিড সেই কোভিডত যদিহে কোনো পৰিয়ালৰ এজন লোক আক্ৰান্ত হয় কিন্তু সেই সমগ্ৰ পৰিয়ালটো আক্ৰান্ত হ'ব অৰ্থাৎ বায়ুত সেই যিটো কোভিডৰ যিটো ভয়াৱহতা বা কোভিডৰ যিটো ভয়াৱহতা সেয়া বায়ুত আচলতে মিলিন হৈ যায় বা বায়ুৰ পৰা তেওঁ সংক্ৰমিত হোৱাৰ শূন্য সম্ভাৱনা আছে যিটো হ'ল আচলতে ভিতালী দাসৰ পৰিয়ালৰ ক্ষেত্ৰত কাৰণ ভিতালী দাসে যেতিয়া সংবিধান পৰিৱেশন যোৱাৰ পাছতে অসুস্থ হৈছিল সেই সময়ত পৰিয়ালৰ লোক আছিলে ঘৰত হয়তো তেওঁলোকৰ সৈতে সংস্পৰ্শলৈ আহিছিলে তাৰ পাছতে সমগ্ৰ পৰিয়ালটো এতিয়া আক্ৰান্ত হৈছে জ্যেষ্ঠ ভাতৃ ইতিমধ্যে যিহেতু ব্ৰেইন ষ্ট্ৰক হ'ব লগা হৈছে ভগ্নী এনে হ'ব লগা হৈছে গোটেই পৰিয়ালটো আচলতে এই মুহূৰ্তত আক্ৰান্ত হ'ব লগা হৈছে সকলো গতিকে তেনে ক্ষেত্ৰত সেই যি ধৰণৰ ভয়াৱহতাৰ আশংকা কৰিছিল সেই ভয়াৱহতা যেন বাস্তৱত পৰিণত হ'ল আৰু এটা সপ্তাহৰ
ভিতৰত এগৰাকী শিল্পী যিগৰাকী শিল্পীৰ অৱদান অকালতে আমি হেৰুৱাবলগীয়া হ'ল কোভিডৰ এই ভয়াৱহতাৰ ছবিখনৰ মাজতে ভাস্কৰ লাইনত থাকিব আমি পুনৰ আপোনাৰ ওচৰলৈ যাম ভাস্কৰে আমাক প্ৰতি মুহূৰ্তৰ খবৰ জনাই গৈছে আনহাতে এই মুহূৰ্তত আমি জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো ঋত্বিক অতি দুখৰ খবৰ অতি দুখ লগা এটা বাতৰি এই মুহূৰ্তত অসমবাসীৰ বাবে শোকত ম্ৰিয়মান এই সাংস্কৃতিক মহল তেওঁৰ আত্মীয় স্বজন সকলো তেওঁৰ ভালপোৱা সকলো লোক ভিতালী দাস আৰু নাই 7:05 সেই আনুষ্ঠানিক ঘোষণা আহিল GMCHৰ অধীক্ষকৰ পৰা নিশ্চয়কৈ এটা দুখ খবৰ অসমবাসীৰ কাৰণে এগৰাকী শিল্পী এনেধৰণে তেওঁক ইহলীলা সম্বৰণ কৰিলে আৰু বৰ্তমান মই উপস্থিত আছোঁ পূৰ্বতে যি টিবি হস্পিটেল আছিল বৰ্তমান সেইখন গুৱাহাটী মেডিকেল কলেজৰ এনেক্সাৰ 2 আৰু তাতেই সেই লোকসকল আছিল আৰু তেওঁলোকে যি চিকিৎসাধীন হৈ আছিল 15 তাৰিখে তেওঁ যি চিকিৎসাধীন হৈছিল কোভিড পজিটিভ হৈ তাৰপিছত তেওঁ 19 তাৰিখে তেওঁলোকে যি ভিতালী দাস আছিল তেওঁ ভেণ্টিলেশ্যনত দিয়া হৈছিল আৰু আজি দিনৰ ভাগত সকলোতকৈ দুখৰ খবৰ আজি যেতিয়া মেকানিকেল ভেণ্টিলেশ্যনত আছিল সেই সময়ছোৱাত বহু ইয়াত তথ্য ওলাইছিল উৰা বাতৰি ওলাইছিল কিন্তু সন্ধিয়া 7:05 চিকিৎসকৰ ফালৰ পৰা এই তথ্য দিয়া হ'ল আৰু ইয়াত যি পৰিয়ালৰ লোক আৰু আন লোক আছে তেওঁলোকে এই ক্ষেত্ৰত মই বাইক নিদিওঁ দিয়া আপোনাক এতিয়ালৈকে কি বুলি জনাইছে ঋত্বিক আপুনি সম্ভৱতঃ যি তাত যিসকল লোক আছে সম্ভৱতঃ তেওঁলোকৰ সৈতে আপুনি কথা পাতিব পাৰিব আৰু কিছু সময় পিছতে ঋত্বিক আমাক লগতে জনাওক তেওঁৰ পৰিয়ালৰ আৰু কোন কোন আছে নাই সেইটো লৈ পেলাই পচলি নিদিব চাগে আলোচনা হৈছে মই ক'লোঁ এইমাত্ৰ বোলে ডেড বডি নিদিব নেকি দিলেতো ভাল কথা কালি ৰাতিপুৱা আহিল কিন্তু ইয়াৰ পৰা মোক নিদিওঁ বুলি ক'লে নাই এতিয়ালৈকে কোনো আলোচনা কৰা নাই চাওঁ কালি ৰাতিপুৱা আহি লওঁ মই কালি ৰাতিপুৱা মোক মাতিছে আজি নাই কালি ৰাতিপুৱা মাতিছে 9টা বজাত গীতাশ্ৰী এতিয়া বৰ্তমান তেওঁ পৰিয়ালৰ এজন লোকৰ লগত কথা পাতিলেও যিগৰাকী বৰ্তমান চিকিৎসালয়ৰ পৰা তেওঁ ওলাই গৈছে আৰু তেওঁলোকক যি তথ্য ইয়াত অৱগত কৰিছে তেওঁ কোৱা হৈছে যে তেওঁলোকক কাইলৈ ৰাতিপুৱা 9টাত বাজিছে আজি যি মৃতদেহ আছে বা যি আছে সেইখিনি বৰ্তমান সময়ত তেওঁলোকক ইয়াৰ পৰা উলিয়াই নিদিয়ে কাইলৈ ৰাতিপুৱা 9টাত মাতিছে তাৰপিছত যি প্ৰয়োজনীয় কোভিড প্ৰট'কল মানি তেওঁলোকৰ যি স্থানতে তেওঁলোকে বিচাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ সেই ধৰণৰ ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা যি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা কৰিব ঋত্বিক তেওঁৰ এই মুহূৰ্তত আপুনি জনাইছে যে 14 তাৰিখে তেওঁ আক্ৰান্ত হৈছিল পজিটিভ হৈছিল তাৰপিছত লাহেকৈ তেওঁক ভেণ্টিলেশ্যনলৈ লৈ যাবলগীয়া হৈছিল তেওঁ আৰু আনুষংগিক আৰু কি ধৰণৰ ৰোগত তেওঁ কিবা ভুগি আছিল নেকি এই সম্পৰ্কে কিবা লাভ কৰিছে যে শেহতীয়াকৈ তেওঁৰ অৱস্থা অধিক জটিল হৈ পৰিছিল চাওক গীতাশ্ৰী যি আনুষংগিক ৰোগ তেওঁৰ এতিয়ালৈকে আমাৰ আনুষ্ঠানিকভাৱে হস্পিটেল কৰ্তৃপক্ষ বা GMCH কৰ্তৃপক্ষ বা আমাক জনোৱা নাই কিন্তু আজি যি সন্ধিয়া যি 7টাৰ আগত যি আছিল যে কোভিড নিগেটিভ হৈছিল কিন্তু তাৰ পিছতে তেওঁ 7:05 কোৱা হ'ল যে তেওঁ মৃত্যু হ'ল আৰু এই ক্ষেত্ৰত যি আনুষ্ঠানিকভাৱে যি ক'ব লাগিব চিকিৎসকৰ ফালৰ পৰা সেইখিনি এতিয়াও আমাক এই ক্ষেত্ৰত এতিয়ালৈকে কোৱা হোৱা নাই বা আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই হয়তো তেওঁৰ যি স্বাস্থ্যৰ অৱস্থিতি আছিল বৰ বেছি তললৈ নামি গৈছিল কাৰণ তেওঁ 19 তাৰিখে যি ভেণ্টিলেশ্যনত থকা হৈছিল আজি দিনটো তেওঁ মেকানিকেল ভেণ্টিলেশ্যনত আছিল নিগেটিভ হোৱাৰ পিছতো হয়তো কোনো ৰোগত তেওঁ আক্ৰান্ত হ'ল বা তেওঁ বেলেগ ধৰণৰ যি কোভিডৰ কাৰণে তেওঁৰ যি স্বাস্থ্যৰ অৱনতি হ'ল এই ক্ষেত্ৰত কিন্তু আনুষ্ঠানিকভাৱে যেতিয়া চিকিৎসকৰ ফালৰ পৰা কোৱা হ'ব হস্পিটেল কৰ্তৃপক্ষৰ পৰা কোৱা হ'ব আমি জানিব পাৰিম ঋত্বিক তেওঁ পৰিয়ালত আৰু কোন কাক এৰি থৈ গৈছে আমি জনামতে তেওঁৰ এগৰাকী ছোৱালী আছে চাওক তেওঁ এগৰাকী কন্যা আছে কিন্তু এই ক্ষেত্ৰত আমি
আমি ক'বলৈ এইকাৰণে আমি নাই বিচাৰ কেলৈ তেওঁৰ পৰিয়ালৰ অধিকাংশ লোকে তেওঁ যিটো ঘৰত আছিল এতিয়াও কোভিডত আক্ৰান্ত হৈ আছে আৰু সেই আক্ৰান্তসকলৰ আমি পৰিচয়টো এতিয়া দিবলৈ আমি বিচৰা নাই কাৰণ তেওঁলোকে এতিয়াও তেওঁলোকৰ কেইবাগৰাকীও চিকিৎসাধীন হৈ আছে কিন্তু তেওঁৰ পৰিয়ালত অসংখ্য লোক আছে এতিয়াও তেওঁৰ পৰিয়ালৰ এজন লোক আছিল তেওঁ যি চিকিৎসকৰ লগত কথা পাতি কিছু সময় আগতে আমাক ক'লে যে তেওঁলোকক আজি যিহেতু পৰিয়ালৰ লোকক মৃতদেহ সঞ্চয় নিদিয়ে কাইলৈ 9টা বজাত মাতিছে আৰু যি পৰৱৰ্তী অন্ত্যেষ্টিক্ৰিয়া কাৰ্যসূচী সেইটো যি প্ৰশাসনৰ ফালৰ পৰা যি নিয়ম বান্ধি দিয়া হৈছে এই ক্ষেত্ৰত কেনেধৰণে কৰিব পাৰিব বা ক'ত কৰিব পাৰিব এইখিনি নিৰ্ধাৰণ কৰিব এতিয়া ঋতিক তেওঁৰ যদি এতিয়া আমি তেওঁৰ যি এক জনপ্ৰিয়তা সেই বিষয়টোলৈ যদি আহোঁ এগৰাকী এনেকুৱা শিল্পী খুব সহজ সৰল যেতিয়াই তেওঁক হয়তো বিভিন্নজনে লগ পায় বা অনুৰাগীৰ মুখতো বহু সময়ত ভিতালী দাসৰ কথা এইখিনি শুনা গৈছিল যে খুব সহজ সৰলভাৱে তেওঁ বা অনুৰাগীৰ সৈতে কথা বতৰা পাতিছিল বা আন কাৰোবাক লগ পালেও খুব একেবাৰে সাধাৰণভাৱে তেওঁ কথা বতৰা পাতিছিল খুব অমায়িক স্বভাৱৰ এগৰাকী শিল্পী আৰু সমগ্ৰ শিল্পী সমাজ এই মুহূৰ্তত ক'বলৈ গ'লে সকলোৰে বাবে এটা অবাঞ্ছিত এটা খবৰ কেতিয়াও কোনেও কল্পনা কৰিব নোৱাৰা এটা খবৰ আৰু লগতে তেওঁৰ যি দখলৰ কথা কওঁ বিহু মঞ্চত যি ধৰণে তেওঁ এক খলকনি তুলিছিল বা বিহু গীতৰ যি তেওঁৰ এক দখল আছিল সেই বিষয়ে অতুলনীয় তেওঁৰ কৰ্মৰাজি বা তেওঁৰ শিল্প সাধনা চাওক অকল মই শিল্পী সমাজৰ কথাই নকওঁ আমি যদি আমাৰ যিখিনি আমি সংবাদ মাধ্যম আছে বিশেষকৈ টিভি চেনেল আছে আমাৰ কাৰণে অপূৰণীয় এটা ক্ষতি কাৰণ আমি যেতিয়াই কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি টিভি চেনেলৰ কাৰণে কৰোঁ ভিতালী দাস আমাৰ কাৰণে আমি সদায় তেওঁক মাতিবই লগা হয় কাৰণ তেওঁক আমি প্ৰয়োজনীয় বুলি ভাবোঁ আমাৰ দৰ্শকৰ কাৰণে প্ৰয়োজনীয় বুলি ভাবোঁ আমাৰ অসমৰ ৰাইজৰ কাৰণে প্ৰয়োজনীয় বুলি ভাবোঁ আৰু এনেধৰণৰ এক পৰিস্থিতিত তেওঁৰ মৃত্যু হোৱাটো কোনেও কামনা কৰা নাছিল কোনেও বিচৰা নাছিল আৰু কাৰো সপোনতো এই কথাটো অহা নাছিল আৰু তেওঁক অসমৰ ৰাইজে আদৰি লৈছিল অসমৰ ৰাইজে ভাল পাইছিল আৰু সকলো অসমীয়াই তেওঁক ভাল পায় আৰু এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে অপূৰণীয় ক্ষতি বুলি আমি ক'ব পাৰোঁ এগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে অসমৰ ৰাইজক মানে শান্তি দিছিল অসমৰ ৰাইজক আনন্দ দিছিল আৰু তেওঁলোকে এই ক্ষেত্ৰত যি প্ৰয়োজনীয় বিহু মঞ্চই হওক বা আন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানেই হওক তাত তেওঁলোকে যি ধৰণে গীত পৰিৱেশন কৰিছিল খন্তেক সময় আঁতৰিছোঁ আপোনাৰ পৰা এই মুহূৰ্তত আন এগৰাকী জনপ্ৰিয় শিল্পী বৰ্ণালী কলিতা আমাৰ সৈতে সংযুক্ত হৈছে ফোন যোগে বৰ্ণালী কলিতা নিশ্চয়কৈ এটা কল্পনা কৰিব নোৱাৰা খবৰ এই মুহূৰ্তত হয় মইতো একচেপ্টে কৰিব পৰা নাই একচুৱেলি বহুত দুখ লাগিছে একেবাৰে সহ্য হোৱা নাই মোৰ জীৱনৰ মানে আৰম্ভণি দিনাখনৰ পৰা মই তেওঁক পাইছো গান আৰম্ভ কৰাৰ দিনৰ পৰা তেওঁ যি ধৰণে মোক সহায় কৰিছিল মই এইটো কেতিয়াও পাহৰিব নোৱাৰো আৰু নাপাহৰো কেতিয়াও আৰু আজি এইটো খবৰ একদম মানে মইতো সহ্যই কৰিব পৰা নাই মই বিৰাট বহুত বেছি দুখ লাগিছে আৰু কেনেকে যে কৰিম মই আচলতে ভিতালী বাৰ লগত এতিয়া নহয় ভিতালী বাই একেবাৰে সেই কলেজৰ ভিতৰত মোক কাইনেটিকত উঠোৱাৰ পৰা তেওঁ মোক মানে কাইনেটিক ঘণ্টাখনত তেওঁ উঠাই পেলাই মোৰ ৰেকৰ্ডিঙলৈ লৈ যায় তেতিয়াৰ দিনৰ পৰা মই তেওঁক পাইছো তাৰপিছত তেওঁ বিয়া হোৱাৰ পাছত তেওঁ যেতিয়া বাচ্ছা হৈছিলে তেতিয়া যেতিয়া ৰেকৰ্ডিঙলৈ আহে ইমান পৰ্যন্ত মনত আছে যে তেওঁ গান গাই থাকে আৰু তেওঁৰ বাচ্ছাই যেতিয়া কান্দে তেতিয়া আমি মানে নিৰ্মালী বা আৰু মই বাচ্ছাটোক বাহিৰলৈ নি পেলাই আমি বটল খুৱাই মেলি তেওঁ গাখীৰৰ বটল খুৱাই তেনেকে তাইক ঠাণ্ডা কৰিছিলো ফুৰাবলৈ লৈ গৈছিলো আকৌ ভিতালী বা গান শেষ কৰিলে ভিতালী বাই আকৌ লয় এনেকুৱা ইমান আন্তৰিকতা আছিলে ইমান এনেকুৱা দিন আমি পাৰ কৰিছিলো ভিতালী বাৰ লগত আৰু মই একদম পাৰা নাই মোৰ বহুত দুখ লাগিছে মই একেবাৰে পাৰা নাই সহ্য কৰিব নিশ্চয়কৈ বৰ্ণালী কলিতা বুজিছোঁ আমি আপোনাৰ স্থিতি আপুনি হয়তো বাইদেউ হিচাপে খুব তেওঁক ওচৰৰ পৰা তেওঁৰ লগত একেবাৰে খুব এটা নিবিড় সম্পৰ্ক বা খুব এটা
বাই ভনীৰ এটা সম্পৰ্ক আপোনালোকৰ আছিল আপুনি কৈছে যে তেওঁৰ ছোৱালীক আপোনালোকে কি ধৰণে পাইছিল তেওঁ কি ধৰণে ৰেকৰ্ডিঙলৈ গৈছিল শেহতীয়াকৈ কেতিয়া লগ পাইছিল আৰু হয়তো আপোনাৰ বাবেই নহয় আপুনি যি ধৰণে আজি এই ধৰণে কান্দোনত ভাগি পৰিছে নিশ্চয়কৈ অসমৰ আৰু বহু লোকে এই খবৰ সহ্য কৰিব পৰা নাই বৰ্ণালী কলিতা কিবা যদি বিশেষ এই মুহূৰ্তত কথা মনলৈ আহিছে ভিতালী দাসৰ সম্ভৱতঃ তেওঁৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে তেওঁ ক'লে ইতিমধ্যে ৰেকৰ্ডিঙৰ ষ্টুডিঅ'লৈ যোৱাৰ সময়ত কি ধৰণৰ এটা পৰিৱেশ আছিল আৰু বাইদেউ বুলি ভাবিছিল বা বাইদেউ আৰু ভনীৰ দৰে তেওঁলোক আছিল এই মুহূৰ্তত আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী প্ৰণামিকা গোস্বামীৰ সৈতে ফোনযোগে সংযুক্ত হৈছোঁ প্ৰণামিকা গোস্বামী প্ৰথমে নিশ্চয়কৈ এটা সহ্য কৰিব নোৱাৰা খবৰ যে ভিতালী দাস আৰু না 41 বছৰ বয়স কোভিডত আক্ৰান্ত হৈছিল এসপ্তাহ যুঁজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে সকলোৰে পৰা আঁতৰি গ'ল হয় একচেপ্ট কৰিবলৈ একেবাৰে পৰা নাই মই একদম ভাগি পৰিছোঁ এইটো সময়ত কাৰণ প্ৰত্যেকটো ভিতালী বাৰ মৰমৰ মাত এষাৰে এষাৰে বুকুখন এতিয়া কঁপাই তুলিছে আৰু সঁচাকেই একচেপ্ট কৰিব পৰা নাই এটাই কামনা কৰোঁ ভিতালী বাৰ য'তে আছে সদায় ভালে থাকক যিখন হাঁহিমুখীয়া মুখ আজিও পাহৰিব নোৱাৰোঁ আমি কোনেও সেই হাঁহিমুখীয়া মুখখনে সদায় তেওঁৰ লগত থাকক তাৰে আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ তেওঁ ভালে থাকক শান্তিত থাকক আৰু এইটো সময়ত আৰু একো ক'ব নোৱাৰোঁ ভাঙি পৰিছোঁ মই প্ৰণামিকা গোস্বামী যিসকলে ভিতালী দাসক জানিছিল বা যিসকলে আমি ষ্টুডিঅ'টো বহু সময়ত তেওঁক পাওঁ খুব অমাই খুব সুন্দৰকৈ মাতে খা খবৰ লয় সেই ধৰণৰ এটা তেওঁৰ খুব অমায়িক স্বভাৱ বুলি ক'ম বা খুব এটা আত্মিক এটা সম্পৰ্ক সকলোৰে লগত গঢ়ি তোলে যাৰ সৈতে কথা পাতে তেওঁ তেনেকুৱা আছিল তাকে মই এইটো বহুত পিছত পাইছোঁ ভিতালী বাক আৰু যেতিয়াৰ পৰা পাইছোঁ আজি 10টা 11টা বছৰ পাৰ কৰিছোঁ বাৰ লগত কিছু গীতো গালো একেলগে আৰু বা মানে বহুত শিকিবলগীয়া বাৰ পৰা বহুতখিনি শিকিবলগীয়া যে সঁচা অৰ্থত এগৰাকী শিল্পীয়ে কেনেকৈ থাকিব লাগে সেইখিনি বাৰ পৰা বহুতখিনি শিকিবলগীয়া সকলোৱে সেইখিনি কথাই আজি আমনি কৰিছে আমাক সকলোকে চাগে মোৰ বুলি নহয় প্ৰত্যেকে যিখিনিয়ে লগ পাইছে বাক সেই কথাখিনি আজি উপলব্ধি কৰিছে অনুভৱ কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে সেয়া প্ৰণামিকা গোস্বামীয়ে হওক বৰ্ণালী কলিতাই হওক আটাইকেইগৰাকী শিল্পী এই মুহূৰ্তত ক'বলৈ গ'লে তেওঁলোকৰ চকুৰে হয়তো চকুলুনি গৰিছে মাত ঠুকাঠুকি সকলোৰে হিয়া ভাগি গৈছে যিহেতু এই খবৰ হয়তো বহুতেই সহ্য কৰিব পৰা নাই যে ভিতালী দাস আৰু দাই আমি কিছু প্ৰতিক্ৰিয়া লাভ কৰিছোঁ এটা বিৰতিও ল'ব লাগিব আমি কিছু প্ৰতিক্ৰিয়া দেখুৱাই ল'বলৈ বিচাৰিছোঁ প্ৰট'কলটো সাৰ্বজনীন ভালৰ কাৰণে মংগলৰ কাৰণে আমি কিছুমান কথা মানিবলৈ আমি তাত বেছি জেদ ধৰিবও নোৱাৰিম আমাৰ মনটোত দুখ লাগি থাকিব যে আমি এবাৰ তাক ওচৰৰ পৰা চাবলৈ নাপালোঁ লাষ্টত দুখৰ দিবলৈ নাপালোঁ কিবা এটা কৰিব নাপালোঁ গতিকে আমি দূৰে দূৰে আন্তৰিকতাৰ ভিতালীৰ আত্মাটোৰ চিৰ মুক্তিৰ কাৰণে প্ৰাৰ্থনা কৰাৰ বাদে আমাৰ ওচৰত বেলেগ একো উপায় নাই দাদা আপোনাৰ ওচৰত আমি এটা কথা মই সুধিব বিচাৰিছোঁ পৰিয়ালৰ লোকো ইয়াত ক'ভিড পজিটিভ হৈছে বুলি কৈছে কেনেধৰণৰ তেওঁলোকৰ পৰিৱেশটো বা পৰিয়াল মানে কোনটো ফালৰ পৰিয়ালৰ কথা মানে ভিতালী দাসৰ মাকৰ ঘৰৰ ফালৰ ঘৰৰ প্ৰথম কথা কৈছে যোনে কৈছে ৰাতিপুৱাৰ ভাগত এইটো ভুল তথ্য কেনেকৈ ভুল মই ককায়েক নিজেই মই থাকোঁ এটা বেলেগ ঘৰত মোৰ দাদা থাকে এটা বেলেগ ঘৰত আৰু ভিতালীক বিয়া দিছোঁ আপোনাৰ জালুকবাৰীত তাই থাকে গীতা মন্দিৰত আৰু জনী বাইদেউ আছে তেওঁ থাকে বেলেগত আমি কোনো কাৰো টাচ নাই কিন্তু আমাৰ ফোনে যোগে আমি কথা পাতি আছোঁ কৰোণা হোৱাৰ পিছৰ পৰা তাৰ উপৰি এনেও আমি চববিলাক ব্যস্ততে নহয় কিন্তু এইটো কোনোবা এটা ভুল এই তথ্য ওলাইছে সেইটো আচ্ছা আপোনালোকে কেনেধৰণৰ গোটেই পৰিকল্পনাটো কৰিছে কাইলৈৰ কাৰণে অন্তৰ্ক্ৰিয়া আৰু পৰিকল্পনা কৰিবলৈ দেখোন বাধা আছে গতিকে গৰাকী আছে কিন্তু আপোনালোকে ক'ত গুৱাহাটীত কৰিব নে তেওঁৰ মাকৰ ঘৰত বা ক'ত কৰিব এই ক্ষেত্ৰত প্ৰথম কথা কি আমি কোভিড প্ৰট'কলৰ আমাৰ ইয়াৰে হেৰিয়ে যিখন ক'লে কাইলৈ লগ ধৰি ফোন কৰি জনাম বুলি কৈছে গোটেইখিনি কথা সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি আমি ক'ম কেতিয়া কেনেকুৱা কি কৰিব তথাপি আমাৰ ভদ্ৰদাহঁতো আছে মিউজিয়াম গ্ৰুপৰ সেইটো আছে গোটেইখিনি পাতি আলোচনা কৰি চাওঁ কি কৰি ৰাতিপুৱাৰ ভাগতে আহিম আমি
আমাক 10টামান বজাত দিব মানে যাব তেওঁলোক ইয়াৰ পৰা হয় ঠিক আছে কিন্তু GMCHৰ অধীক্ষকে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যিহেতু তেখেতৰ নিগেটিভ আহিছিল ৰিপৰ্ট গতিকে তাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ কোভিড প্ৰটকলখিনি মানি আপোনালোকৰ হাতত গতাই দিয়া হ'ব বুলি জনাইছিল যদি তেনেকুৱা হেৰি হয় ভালে হয় আমি তেওঁলোকৰ কথা পাতিম সেইটো বিচাৰোঁ আমি যদি কাৰো একো অন্যায় নহয় বিশ্বত যিটো অশান্তি চলি বিৰতি এটাৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিক আৰু এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৰ সৈতে দীক্ষু হয়তো শব্দ নাই এই মুহূৰ্তত এটা অকল্পনীয় খবৰ এটা আমি সকলোৱে লাভ কৰিছোঁ অসমবাসীয়ে কম আছিলে তেখেতৰ ডায়েবেটিছো আছিলে সেইটো এটা ৰিজন আৰু এই ক্ষেত্ৰত কাইলৈ কেনেধৰণৰ ব্যৱস্থা কৰা হ'ব বা আমি জিলা প্ৰশাসনক ইতিমধ্যে জনাইছোঁ তেওঁলোকে যি বিহিত ব্যৱস্থা লয় আমি সেইমতে আগবাঢ়ি যাম আচ্ছা আজি আমি যদি কওঁ কেনেধৰণে আমি ডেছক্ৰাইব কৰিম আমি সাধাৰণভাৱে আমি বুজাকে তেওঁৰ 15 তাৰিখে যেতিয়া কোভিড হৈ ইয়ালৈ আহিল আজি দিনটোলৈকে সাধাৰণভাৱে বুজি পোৱাকৈ আহোঁতে মই এইটোৱে ক'ম সাধাৰণভাৱে মানুহবিলাকে অলপ সোনকালে আহিব দৰকাৰ হৈছে বুলি ক'ম তেওঁ আহোঁতে চাওক তেওঁ অকণ জনা শুনা ব্যক্তি হিচাপে 90% চিটুৱেশ্যনত আহিছে যেতিয়া ডেফিনেটলি দেৰিকৈ আহিছে আমাৰ তালৈ কাৰণ এনে আমাৰ ৰোগী এজন কি হয় লাহে লাহে গৈ আৰু যোৱাবাৰ কোভিডৰ পৰা যদি এইবাৰ কোভিডৰ মই চাব যাওঁ মানুহখিনি অলপ সোনকালে সাৱধান হ'ব হৈছে যোৱাবাৰ আমি 10 দিন মানত পেচেণ্ট বেয়া দেখিছিলোঁ এইবাৰ 5 দিন মানতে পেচেণ্ট বেয়া হোৱা দেখিছোঁ আমি খুব সম্ভৱ এটা কাৰণ তাৰ হ'ব পাৰে যে মানুহবিলাকে আগতে ভয় খাইছিলে কাহ অকণমান জ্বৰ হ'লে কোভিড বুলি ভাবি টেষ্ট কৰাইছিলোঁ এতিয়া মানুহবিলাকৰ মনত সেই ভাৱটো নাই কোভিডৰ তো ফলত কি হৈছে ৰৈ থাকে দেৰিলৈকে কাহ বেছি হোৱা বা কষ্ট পোৱা তো যেতিয়ালৈকে ৰৈ থাকে তেতিয়ালৈ সেই 5 দিন তেওঁ ঘৰত থাকিল যায় সেই 5 দিনৰ ফলটো আমি এই পিছৰ 5 দিনত পাব পাৰোঁ সেইকাৰণেও এইটো এটা আমাৰ লেচন হ'ব লাগে মই ভাবোঁ যে আপোনালোকে অলপ সোনকালে আগুৱাই আহক সোনকালে টেষ্ট কৰক যদি দেৰিকৈ টেষ্ট কৰোঁ আমি পেচেণ্টবিলাকক এই অৱস্থালৈ যোৱালৈকে আমি তাৰ পৰা ৰখাব নোৱাৰিম তো যিমান পাৰোঁ আমি সোনকালে টেষ্ট কৰোঁ সকলোকে সেইটোৱে আহ্বান কৰিছোঁ যে আগুৱাই আহক ঠিক আছে থেংক ইউ ঋতিক আমি তেওঁৰ ভাষ্য শুনিছোঁ মই পুনৰ আপোনাৰ ওচৰলৈ যাম কিন্তু এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৰ সৈতে দীক্ষু নিশ্চিত ৰূপত এই মুহূৰ্তত এটা সহ্য কৰিব নোৱাৰা এটা খবৰ দুৰ্ভাগ্যজনক খবৰ কাৰণ বাইদেৱে যোৱা 14 তাৰিখে লতা হিল ফিল্ডত গীত গোৱা মই পৰিলক্ষিত কৰিছিলোঁ তেখেতক কিন্তু হঠাৎ যে এনেকে 6 দিনৰ ভিতৰত এনেকুৱা এটা অৱস্থালৈ যাব এইটো কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ আৰু বাইদেউক মই সংগীত আৰম্ভ নকৰাৰ পৰাই লগ পাইছোঁ তেখেতে সদায় উৎসাহ দিছিলে মৰম দিছিলে আৰু খুব অমায়িক আছিল আৰু তেওঁৰ গায়ন শৈলী সুকীয়া আছিলে তেখেতৰ ৰেঞ্জটো সুকীয়া আছিলে গান গোৱাৰ যিটো ৰেঞ্জ ছিংগাৰ হিচাপে তো আমাৰ অসমৰ কাৰণে এটা খুব ডাঙৰ ক্ষতি বহুত ডাঙৰ ক্ষতি আপুনি কৈছে খুব মৰমীয়াল আছিলে যিসকলে তেওঁক জানে সম্ভৱতঃ এই কথাষাৰ সকলোৱে একেবাৰতে মানি ল'ব যে খুব মৰমীয়াল এগৰাকী শিল্পী এগৰাকী মহিলা খুব মৰমীয়াল হয় মই তেখেতৰ লগত পাৰ্চনেলি মই নিজৰ কেছেটতো কাম কৰিছোঁ মানে ইমান ধুনীয়াকে তেওঁ গাইড কৰে ইমান ধুনীয়াকে বুজাই দিয়ে এতিয়া মানে ভাবিবলৈ দিগদাৰী হৈছে যে তেওঁ নাই শেষবাৰৰ বাবে কেতিয়া কেনেকৈ লগ পাইছিল যদি কয় মই বাইদেউক আজি কিছুদিন আগতে বিয়া এখনত লগ পাইছিলোঁ বাইদেউ আৰু ভিনদেউ আৰু গোটেই পৰিয়ালটোকে লগ পাইছিলোঁ আচলতে বিয়াখনত তো সিদিনাখনো কথা পাতিছিলোঁ লাষ্ট আজি 1.5 মাহমান আগৰ কথা তাৰপিছত আৰু বাইদেউক লগ পোৱা নাই মই আৰু হঠাৎ এই দুখবৰটো আহিল আমি কিছু কথা পাতিম আপোনাৰ সৈতে আৰু লগতে আমি কিছু সময় পিছতে আমি আন এগৰাকী কণ্ঠশিল্পী জনপ্ৰিয় কণ্ঠশিল্পী নিৰ্মালী দাসৰ সৈতে সংযুক্ত হ'ম এটা বিৰতিৰ পিছত এটা চমু বাণিজ্যিক বিৰতিৰ সময় বিৰতি এটাৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ অতি বেয়া খবৰ অতি দুখ লগা খবৰ আধুনিক অসমীয়া বিহু গীতেৰে বিহু প্ৰেমী অসমীয়াৰ বুকুৰ আপোন হৈ পৰা ভিতালী দাস আৰু নাই 41 বছৰ বয়সত কোভিড আক্ৰান্ত হৈ তেওঁ আমাৰ সকলোৰে মাজৰ পৰা আঁতৰি গৈছে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নিৰ্মালী দাসৰ সৈতে নিৰ্মালী দাস স্বাগতম জনাইছোঁ আপোনাক কিছু সময় পূৰ্বে বৰ্ণালী কলিতাৰ সৈতে আমি কথা পাতিছিলোঁ কৈছিল তেওঁ আপুনি বৰ্ণালী কলিতা কি ধৰণে একেলগে কিমান আত্মিক এক সম্পৰ্ক আছিল আপোনালোকৰ ভিতালী দাসৰ সৈতে হয়
আচলতে সেইটো এইখিনি সময়ত কিবা ক'বলৈ আচলতে কিবা একো শব্দই নোহোৱা হৈছে মানে ইমানে বেছি ডিপ্ৰেছনত যোৱা নিচিনা হ'ল কথাটো শুনাৰ পিছত যিখিনি সময়ত হৈছে হয়তো এতিয়া আমাৰ বহাগ মাহত যিখিনি সময়ত ভিটালি দাসৰ কণ্ঠ গোটেইখন ৰজনীৰে থাকিব লাগিছিলে আজি এইখিনি সময়ত ভিটালি দাসক আমি লৈ গ'লো ইয়াতকে আৰু মানে দুখৰ কথা আৰু হয়তো নহ'বই আৰু আমি এটা বহুত দীঘলীয়া সময় আমি পাৰ কৰিছো একেলগে ষ্টুডিঅ'ৰ সময় বহুত বছৰ ইনফেক্ট আজি কেইদিনমান আগলৈকে আমি ষ্টুডিঅ'ত একেলগে কাম কৰিছো আৰু লগ পাই থাকো অনুষ্ঠানবিলাকতো পাওঁ কেতিয়াবা এনেকুৱা চেনেলবিলাকৰ অনুষ্ঠানতো পাওঁ আৰু লাষ্ট আমাৰ NKTV যিটো ইনগ্ৰেশ্যন আছিলে তাতো মই তেনেকে বৰ্ণালী মই ভিটালি আমি তিনিওজনী লগ পাইছিলো লাষ্ট মানে এই আৰু আমাৰ যি বাই ভনীৰ এটা সম্পৰ্ক এখন ঘৰৰ নিচিনা সম্পৰ্ক তাত তাৰমানে আমি কেতিয়াও আমাৰ মাজত এটা বেলেগ ধৰণৰ আমাৰ নাছিলে তাৰমানে আমি সদায় তেওঁক আমি কেনেকে আমি সহায় কৰো বা মোৰ যদি কেতিয়াবা কিবা অসুবিধা হৈছে মোৰ হয় তাই কেতিয়া তেনেকে সহায় কৰে এই ধৰণৰ খিনি আমাৰ মাজত আছিলে সদায় আৰু কি ক'ম আজি এতিয়া কালিৰ পৰা যেতিয়া খবৰটো পাইছো ভেণ্টিলেশ্যনত প্ৰাৰ্থনা কৰি আছিলো ভগৱানক ইমান প্ৰাৰ্থনা কৰিছো কিন্তু এনেকে যাব বুলি ভবা নাছিলো একেবাৰে ভবা নাছিলো আৰু আজি এবাৰ ঘপককে খবৰো পাইছিলো যে নাই বুলি তাৰপিছত আচলতে হয় আমি দিনটো আজি একদম আমাৰ কন্দাকতাই চলি আছে দিনটো মানে এটাই আশা এটা ক্ষীণ আশা আছিলে যে কিবা এটা মিৰাকেল হওক তাই থাকক আমাৰ মাজত থাকক লাগিলে কেইদিনমান ট্ৰিটমেণ্টতে থাকক কিন্তু তাই থাকক তেনেকে আমি আশা কৰি আছিলো ভগৱানৰ ওচৰতে প্ৰাৰ্থনা আছিলে কিন্তু শেষত গ'লগৈ এতিয়া এটাই প্ৰাৰ্থনা কৰিছো তেওঁৰ ছোৱালীজনী আছে তাইক যাতে ভালকে ভৱিষ্যতলৈ যাতে ভালদৰে আগবাঢ়িব পাৰে এইটো এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা ভগৱানে তেওঁক আশীৰ্বাদ কৰক তাইক যাতে মাক নোহোৱাকে যদি ছোৱালী মানে ডাঙৰ হৈ অহাটো কিমান কষ্টকৰ হয়তো সেয়া এগৰাকী ছোৱালীয়ে বুজি পাব সেইখিনি বয়সত আৰু সেয়া বহুতখিনি সময় আমি পাৰ কৰিছো কি ক'ম আৰু এতিয়া ভাবিব নোৱাৰা এতিয়াও একচেপ্ট কৰিব পৰা নাই এইটো যে এটা সঁচা কথা সপোন যেনে লাগি আছে কি ক'ম আৰু হয়তো শব্দ নাই হয়তো ভাষা হেৰুৱাইছে আমি কথা পাতিছো বহু কেইগৰাকী শিল্পীৰ সৈতে একেধৰণে হয়তো সকলোৰে মাত থকাটুকিয়েই নিৰ্মালী দাস আপুনি হয়তো বহুখিনি সময় ষ্টুডিঅ'ত একেলগে তেওঁৰ সৈতে পাৰ কৰিছে এটা কথা হয়তো সকলোৱে ক'ব যে খুব মৰমীয়াল সকলোকে খুব মৰমেৰে মাত দিয়ে বা আমিও কেতিয়াবা যেতিয়া ষ্টুডিঅ'ত অনুষ্ঠানৰ মাজত তেওঁক পাইছিলো খুব এক আত্মিক সম্পৰ্ক দেখা মাত্ৰকে সকলোকে মাত দিয়ে আৰু খুব সোধা পোছা কৰে খা খবৰ লয় সোধে তেনেকুৱা এক ব্যক্তিত্ব ষ্টুডিঅ'টো যেতিয়া কাৰণ আমি চিৰিয়েলি বহুত কাম কৰো সদায় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হৈ যায় কামবিলাক তেতিয়ালৈকে কেতিয়াবা মানে আমাৰ গাছাবিলাক বেয়া হৈ যায় কিন্তু তাই যেতিয়া আহে একদম মানে লগে লগে জোচটো আহি যায় আৰু তাই যেতিয়া মাতটো শুনো লগে লগে আমিও মানে একদম জোচটো পাই যাওঁ মানে গানৰ সেয়াই ভিটালি দাস আচলতে তাই মাতটোতেই ভিটালি দাস আৰু এগৰাকী ব্যক্তি হিচাপে বা এগৰাকী শিল্পী হিচাপে এগৰাকী প্ৰকৃত শিল্পী তেওঁ সকলোৰে লগত সমানে মিলি যায় আৰু খুব হেল্পফুল হাঁহিমুখীয়া কেতিয়াও মানে হয়তো কেতিয়াবা নিজৰ ভিতৰত কিবা দুখ থাকিলেও তেওঁ সদায় মুখখনত হাঁহিটো সদায় লৈ থাকে বিদায় লৈছোঁ আপোনাক এইখিনি সময় দিলে আপুনি আমাক আৰু এই ধৰণে প্ৰত্যেকগৰাকী শিল্পী বিশেষকৈ তেওঁৰ লগত যিসকলে একেলগে ষ্টুডিঅ'ত সময় পাৰ কৰিছে একেলগে ধৰক অনুষ্ঠানত ভাগ লৈছে বা একেলগে গীত গাইছে তেওঁলোকে হয়তো কল্পনাও কৰিব নোৱাৰা এটা খবৰ 14 তাৰিখলৈকে যিগৰাকী শিল্পীক যিগৰাকী ব্যক্তিক যিগৰাকী মহিলাক দেখা গৈছিল সকলোৰে মাজতে খুব হাঁহি ফূৰ্তিৰে একেধৰণে আগৰ ধৰণে গীত মাত আগবঢ়াই গৈছিল আসুৰ মুকলি বিহুৰ অনুষ্ঠানতো তেওঁক দেখা গৈছিল আৰু ঠিক তাৰ পিছতে তেওঁ হঠাৎ অসুস্থ হৈ পৰিল অসুস্থ একেবাৰে তেওঁৰ ইমান বাঢ়ি গ'ল অসুস্থতা যে তেওঁ ভেন্টিলেশ্যনলৈ নিবলগীয়া হ'ল আইচিইউৰ পৰা ভেন্টিলেশ্যনত ৰখা হ'ল আৰু যোৱা 2টা দিন ধৰি ভেন্টিলেশ্যনত থকাৰ পিছত আজি অৱশেষত 7:05 সেই খুব দুখ লগা ঘটনাৰ সেই ঘোষণাটো আহিল GMCHৰ ছুপাৰিণ্টেণ্ডেণ্টৰ ফালৰ পৰা যে ভিটালি দাস আৰু নাই বিভিন্নজনে শোক প্ৰকাশ কৰিছে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে শিল্পীগৰাকীৰ অসুস্থতাৰ বাতৰি পাই বিভিন্নজনে তেওঁৰ
সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা কৰিছিল নেদেখাজনৰ ওচৰত কিন্তু সেই যেন প্ৰাৰ্থনা কৰবাত সেই প্ৰাৰ্থনা নৰলগৈ আৰু এই কাল দৈত্য কৰোনাই সকলোৰে মাজৰ পৰা বিভিন্ন জনক ইতিমধ্যে কাঢ়ি নিছে আৰু কৰোনাৰ যি ভয়াৱহ ছবিখন একো গৰাকী ব্যক্তিক মুহূৰ্ততে হেৰাই গৈছে বিভিন্ন জনৰ মাজৰ পৰা আত্মীয় স্বজনৰ মাজৰ পৰা সেই কৰোনাৰ কালগ্ৰাসত পৰিল আনেগৰাকী অসমৰ জনপ্ৰিয় শিল্পী যিগৰাকী শিল্পী অসমীয়াৰ বাবে বুকুৰ আপোন অতি মৰমৰ শিল্পী কিছু সময় পূৰ্বে এগৰাকী শিল্পী নিৰ্মালী দাসে তেওঁ কৈছে যে ভিতালী দাসৰ কণ্ঠেৰে ভিতালী দাসৰ গীতেৰে এইখিনি বহাগৰ সময়ছোৱাত আচলতে বিভিন্ন বিহু মঞ্চ ৰজন জনাই থাকে বিভিন্ন ঠাই তেওঁৰ গীত শুনে আৰু বিহুৰ সময়ছোৱাখিনি তেওঁৰ বিহু গীতেৰে সকলোৱে আনন্দ ফূৰ্তি কৰে কিন্তু সেইগৰাকী মহিলাক বা সেইগৰাকী শিল্পীক আজি এই বহাগৰ বতৰত হেৰুৱাবলগীয়া হোৱাটো আচলতে বহু লোকৰ বাবে বহু তেওঁৰ অনুৰাগীৰ বাবে এক অকল্পনীয় খবৰ এক অসহ্যকৰ খবৰ যি হয়তো কোনেও কল্পনা কৰা নাছিল 14 এপ্ৰিলত তেওঁ ভৰ্তি কৰোৱা হৈছিল আৰু তাৰ পিছত হঠাৎ তেওঁৰ অৱনতি ঘটিল স্বাস্থ্যৰ অৱনতি ঘটি অৱশেষত আজি 21 তাৰিখ মাজত মাত্ৰ এটা সপ্তাহত যথেষ্ট তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটি সেই দুখ খবৰটো আহিল যি দুখ খবৰে কন্দুৱাইছে বিভিন্ন জনক কন্দুৱাইছে শিল্পী সমাজক অসমবাসীৰ বাবে এক বৃহৎ ক্ষতি এই এগৰাকী শিল্পীক হেৰুৱাই আৰু ইয়াৰ পূৰ্বে জিএমচিএইচৰ ফালৰ পৰা বিশেষজ্ঞসকলৰ বা চিকিৎসকৰ ফালৰ পৰা বাৰম্বাৰ যি ধৰণে হুকিয়াই দিয়া হৈছে যে কৰোনাৰ এই দ্বিতীয়টো ঢৌত অতি সাৱধান হোৱা সকলো উচিত অতি সজাগ হৈ থকা সকলো উচিত বাৰম্বাৰ এই খবৰৰ লগতে বাৰম্বাৰ সকলোকে হয়তো আহ্বান জনাইছে প্ৰশাসনেও যে কিমান আচলতে ভয়ানক এই ছবিখন কৰোনাৰ দেখুৱাই দিছে বিভিন্নটা ঘটনাই আৰু শেহতীয়াকৈ অতি দুখ লগা অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি যে ভিতালী দাস আৰু নাই কাল কৰোনাই কাঢ়ি লৈ গ'ল ভিতালী দাসক অসমবাসীৰ মাজৰ পৰা তেওঁৰ জন্ম 6 জুন 1979 চনত তেওঁৰ জন্ম জানিব পৰা মতে তেওঁক জালুকবাৰীত তেওঁ বিয়া হৈছিল তেওঁ কিছু সময় পূৰ্বে তেওঁ এগৰাকী আত্মীয়ই ইতিমধ্যে এইখিনি কথা কৈছে তেওঁৰ ককায়েক বুলি কৈছে আৰু তেওঁৰ কি ধৰণে তেওঁ আসুৰ কিছু কাৰ্যসূচীত ভাগ লৈছিল শেহতীয়াকৈ সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু বিভিন্ন মঞ্চত গীতেৰে যি খলকনি তুলিছিল বহুকেইগৰাকী শিল্পী যিকেইগৰাকী শিল্পীৰ সৈতে আমি এই মুহূৰ্তত কথা পাতিছো এই দুখ খবৰটোৰ সময়ছোৱা তেওঁলোকে আটাইকেইগৰাকীয়ে কৈছে যে ভিতালী দাস মঞ্চত উঠাৰ লগে লগে ভিতালী দাস ষ্টুডিঅ'ৰ ভিতৰলৈ আহি পৰাৰ সময়ছোৱালৈকে বা ৰেকৰ্ডিঙত উপস্থিত হোৱাৰ লগে লগে এটা আনন্দ ফূৰ্তিৰ এটা বা সকলোকে উৎসাহিত কৰাৰ এটা পৰিৱেশ জাগি উঠিছিল এটা সকলোকে উৎসাহ দিছিল উদ্দীপনা দিছিল বা নতুন এক উদ্যম দিছিল সকলোকে আন যিসকল শিল্পীক ভিতালী দাসৰ বিয়োগৰ খবৰে সকলোকে হুকত ম্ৰিয়মান কৰিছে সকলোকে ভাগি পেলাইছে হুকত এই মুহূৰ্তত শোক প্ৰকাশ কৰিছে শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰিছে আন এগৰাকী জনপ্ৰিয় শিল্পী প্ৰিয়ংকা ভৰালীয়ে এইটো সময়ত ভাষা নাই ভিতালী বাৰ গান শুনি শুনি আমি গান গাওঁ তেনেকৈ গান শুনি শুনি ভিতালী বাৰ বিহু শুনি শুনি আমি বিহু উৎসাহ আমি একেলগে বহুত সময় কটাইছোঁ ভিতালী বাৰ পৰা বহুত বস্তু শিকিছোঁ ৰেকৰ্ডিঙত আমি একেলগে বহুত সময় কটাইছোঁ আৰু পৰঞ্চি তেওঁৰ পৰিয়ালৰ লগতো মোৰ ভাল ইয়াত আহি পোৱাৰ পিছত এই মুহূৰ্তত গম পাইছোঁ যে বাইদেউ নাই একদম আনএক্সপেক্টেড এটা মানে খবৰ যিটো মানে মই এতিয়ালৈকে মানে ভাবিব পৰা নাই যে যিগৰাকী বাইদেউক আমি দেখি থাকোঁ অনবৰতে বাইদেউগৰাকী নাই ইমান সুস্থ হ'ব এগৰাকী জলি মানুহ আমাক হহুৱাই থাকে ভিতালী বা হৈছে বিহুৰ সম্ৰাজ্ঞী তেওঁ বিহু গালে এনেকুৱা লাগে যে মানে বিহু একচুৱেলি কি হয় আমি তেতিয়া মানে বুজি পাওঁ বাৰ মাতত ইমান ভাল লাগে ইমান এটা ডাঙৰ অসমৰ কাৰণে লছ এইটো মানে ভাবিব নোৱাৰোঁ প্ৰিয়ংকা ভৰালী তেওঁ এটা কথাই কৈছে যে তেওঁৰ গীত শুনি গীত গাবলৈ লৈছে বা তেওঁৰ গীত শুনি কি ধৰণে উৎসাহিত হৈছে সেইখিনি কথা তেওঁ কৰিছে আৰু এই বিহুৰ বতৰ বিহুৰ মঞ্চত যেতিয়া ভিতালী দাসৰ কথা কোৱা যায় সদায় এক সুকীয়া পৰিৱেশ আৰু সেই সুকীয়া পৰিৱেশৰ কথা প্ৰিয়ংকা ভৰালীও কৰিছে তেওঁ এটা কথাই কৈছে যে কল্পনা কৰিব নোৱাৰি হয়তো ভাবিবও নোৱাৰে যে ভিতালী দাস এই ধৰণে সকলোকে এৰি গুচি গৈছে চিৰকালৰ বাবে চিৰদিনৰ বাবে চিৰবিদায় লৈছে আৰু এই ধৰণে সকলো শিল্পী আজি হয়তো হুকত ম্ৰিয়মান শিল্পী সমাজৰ বাবে এক বৃহৎ ক্ষতি অসমীয়া সংগীত জগতৰ বাবে এক বৃহৎ ক্ষতি অসমীয়া সাংস্কৃতিক মহলত এক বৃহৎ ক্ষতি ভিতালী দাসৰ
এই মৃত্যু ভিতালী দাসে ইহলীলা সম্বৰণ কৰিছে আজি কিছু সময় পূৰ্বে 7:05 তেওঁ মৃত্যুৰ খবৰ আহিল আৰু মৃত্যুৰ খবৰে সকলোকে হুকত ভাগি পেলাইছে 14 এপ্ৰিলত চিকিৎসালয়ত তেওঁ ভৰ্তি কৰোৱা হৈছিল আৰু 14 এপ্ৰিলত তেওঁ অসুস্থ হৈ পৰিছিল অসুস্থ হৈ পৰাৰ পিছতে তেওঁ কিছু অসুবিধাত ভুগিছিল তাৰ পিছতে তেওঁ যি চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ল তাৰ পিছত আইচিইউ লৈ যাবলগীয়া পৰিৱেশ হৈছিল পৰিস্থিতি তেওঁৰ হৈছিল দেহৰ আৰু তাৰ পিছত আইচিইউৰ পৰা শ্বাস প্ৰশ্বাসজনিত অসুবিধা তেওঁৰ জটিল হৈ পৰিল তাৰ পিছতে তেওঁক আইচিইউৰ ভেন্টিলেশ্যনত ৰাখিবলগীয়া হৈছিল স্বাগতম জনাইছো এটা বিৰতিৰ পিছত আন কিছু খবৰ লৈ আগবাঢ়িম ৰাজ্যত অধিক জটিল হৈ পৰিছে কৰোনাৰ পৰিস্থিতি 2 মেলৈ পৰিস্থিতি নিয়ন্ত্ৰণ নহলে বাতিল হ'ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা যদি এদিনতে কৰোনা আক্ৰান্তৰ সংখ্যা হাজাৰৰ ঘৰ অতিক্ৰম কৰে তেন্তে কামৰূপ মহানগৰত বন্ধ হ'ব সকলো স্কুল কলেজ তথা বিশ্ববিদ্যালয় জনতা ভৱনত অনুষ্ঠিত বৈঠকৰ পিছতে ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য জিলা আৰু প্ৰশাসনৰ বিষয়াৰে বৈঠকত মিলিত হয় স্বাস্থ্য মন্ত্ৰীগৰাকী এপিনে আজিৰে পৰা কোভিড হাস্পতাললৈ পৰিণত হ'ল ধীৰেনপাৰা হাস্পতাল তাত থাকিব 50খন আইচিইউ বিছনা খানাপাৰাত কেৱল 100 বিছনা থকা কোভিড কমপ্লেক্স নিৰ্মাণ কৰিব চৰকাৰে বহিৰাজ্যৰ পৰা অহা লোকৰ বাবে 7 দিনৰ হোম কোৱাৰেণ্টাইন বাধ্যতামূলক 60টালৈ বৃদ্ধি কৰা হৈছে কোভিড স্ক্ৰিনিং চেণ্টাৰ নাৰ্ছিং হোমৰ সৈতে হোটেলক টাই আপৰ অনুমতি দিয়া হৈছে কিন্তু হোটেলসমূহ নাৰ্ছিং হোমৰ কাষত হ'ব লাগিব হোটেলত চিকিৎসা কৰ্মী এম্বুলেন্স থাকিব যাৰ লক্ষণ নাই তেওঁলোকক তাতে ৰখাৰ ব্যৱস্থা কৰিব ব্যক্তিগত হাস্পতালত নাথাকিব কোনো বিনামূলীয়া সুবিধা প্ৰয়োজনীয়তাত চৰকাৰে অনুষ্ঠিত কৰিব ভেকচিন কেম্প 18 পৰা 45 বছৰ বয়সৰ সকলোকে ৰাজ্য চৰকাৰে প্ৰদান কৰিব বিনামূলীয়া ভেকচিন নিৰ্বাচনৰ পূৰ্বে কোভিড নাছিল বুলি তেওঁ উল্লেখ কৰিছে লগতে আৰু থাকিলে কলু হয় বুলিও কৈছে মন্ত্ৰীগৰাকীয়ে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা লুকাই ৰাখিব নোৱাৰি বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত যদি প্ৰতিদিনে কোভিড কেছ 1000 স্পৰ্শ কৰে তেতিয়ালে কামৰূপ মেট্ৰ' জিলাৰ অধীনৰ সকলো স্কুল কলেজ হোষ্টেল ডিচি কামৰূপ মেট্ৰই বন্ধ কৰি দিব যদি পৰিৱেশটো 2 তাৰিখলৈকে ইম্প্ৰুভ নহয় তেতিয়ালৈকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আমি বাতিল কৰিব লাগিব কিন্তু 2 তাৰিখলৈকে আমি পৰ্যবেক্ষণ কৰিম আৰু সিদ্ধান্তটো যাতে নতুন চৰকাৰে ল'ব পাৰে যদি কোভিড পৰিস্থিতি জটিল হৈ থাকে ছাত্ৰ ছাত্ৰীসকলক মই ক'ম যে এইকেইদিন বহুত চিন্তা কৰি লাভ নাই সিদ্ধান্তটো 2 তাৰিখে হ'ব 1000 যদি প্ৰতিদিন স্পৰ্শ কৰে কটন গুৱাহাটী সব বন্ধ হৈ যাব বন্ধ হৈ গ'লে হোষ্টেলো ভেকেট হ'ব পৰীক্ষা ক'ৰ পৰা হ'ব আমাৰ হাতত 12000 ৰেমডিচিভিৰ আছে আমি ICMRৰ পৰা পোৱা কাৰণে নিজক সাজু কৰি ৰাখিছিলোঁ বাহিৰৰ পৰা বিমানত যিসকল ব্যক্তি আহে এতিয়ালৈকে চৰকাৰৰ নিৰ্দেশ আছিল যে তেওঁলোকে টেষ্ট কৰিব লাগিব আজিৰ পৰা চৰকাৰে নিৰ্দেশ দিছে যে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইনো থাকিব লাগিব কোনো আমি কোৱাৰেণ্টাইন শিবিৰত নানো কিন্তু নিজৰ ঘৰতে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইন হ'ব লাগিব আমি ভেকচিন ফ্ৰী ভেকচিন দিম যিসকলে চৰকাৰী হস্পিটাল বা চৰকাৰী ডেজিগনেটেড কেম্পত আহি তেওঁলোকে ভেকচিন লয় কিন্তু কোনোবাই যদি প্ৰাইভেট হস্পিটালত গৈ ভেকচিন লয় প্ৰাইভেট হস্পিটালৰ নিয়ম নীতি তাত প্ৰযোজ্য হ'ব তাত চৰকাৰৰ নিয়ম নীতি প্ৰযোজ্য নহয় বিভিন্নজনে কিন্তু প্ৰশ্ন কৰিছে যে নিৰ্বাচনৰ পূৰ্বে কৰোনা নাছিল নেকি নাছিলতো থাকিলেতো নামেই পাব আপোনালোকে যে এওঁৰ কোভিড হৈছিল বুলি যদি নিৰ্বাচনৰ পূৰ্বে কাবাৰ কোভিড হৈছিল সাংবাদিকসকলে ঘূৰিলেতো তাৰ নামেই পাই যাব কোভিড পেচেণ্ট লুকাই ৰাখিব পাৰি নেকি নিৰ্বাচনৰ পূৰ্বে 9 তাৰিখৰ পূৰ্বে অসমত মৃত্যু কেইজন ব্যক্তিৰ হৈছিল সেই মৃত্যুটো মই লুকাই ৰাখিব পাৰিম নেকি ভাৰত বায়োটেকক 1 কোটি ভেকচিনৰ ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে বুলি তেওঁ জনাইছে আৰু লগতে সেৰাম ইনষ্টিটিউটকো 1 কোটি ভেকচিনৰ অৰ্ডাৰ দিম বুলি কৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মুঠ 2 কোটি ভেকচিন অসম চৰকাৰে অৰ্ডাৰ দিয়াৰ সিদ্ধান্ত লৈছে 2 কোটি ভেকচিন অৰ্ডাৰ দিম বুলি কৈছে আৰু কালি নিশা 1 কোটি দিছো 1 কোটি কাইলৈ অৰ্ডাৰ দিম বুলি কিছু সময় পূৰ্বে উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰোগ্য নিধিৰ ধনেৰে ক্ৰয় কৰা হ'ব অতিৰিক্ত ধন অসম চৰকাৰে বাজেটৰ পৰা দিব অসম আৰোগ্য নিধিত ৰাইজৰ 116 কোটি টকা আছে খুট মিলি 118 কোটিৰো অধিক হৈছে গৈ টকা গোটেই পুঁজি ভেকচিনৰ কামত ব্যৱহাৰ কৰিম বুলি কৈছে আৰোগ্য নিধিৰ ওপৰেঞ্চি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব
কোভিশিল্ড ভেকচিনৰ নতুন দাম নিৰ্ধাৰণ হৈছে ব্যক্তিগত হাস্পতালত কোভিশিল্ডৰ দাম 600 টকা চৰকাৰী হাস্পতালত কোভিশিল্ডৰ দাম 400 টকা সেৰাম ইনষ্টিটিউটৰ কৰোনা ভেকচিন কোভিশিল্ড 50% ভেকচিন চৰকাৰক দিব লাগিব আৰু বাকি 50% ৰাজ্য চৰকাৰ তথা হাস্পতালত পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰিব ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কাৰণে ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰি দিছে সেৰাম ইনষ্টিটিউটে আৰু সেৰামে ৰাজ্য চৰকাৰে কোভিশিল্ড ক্ৰয় কৰিব পাৰিব 400 টকাত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ক্ৰয় কৰিব লাগিব 600 টকাত ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কাৰণে ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰিলে সেৰাম ইনষ্টিটিউটে এতিয়াৰে পৰা সেৰাম ইনষ্টিটিউটৰ কোভিশিল্ড ভেকচিন ৰাজ্য চৰকাৰৰ বাবে উপলব্ধ হ'ব 400 টকাকৈ 400 টকাত ৰাজ্য চৰকাৰসমূহৰ এপালি ডোজ এপালি ভেকচিন 400 টকাত ক্ৰয় কৰিব আনহাতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে এই ভেকচিন ক্ৰয় কৰিব পাৰিব 600 টকাকৈ নতুন নিয়ম অনুসৰি ভেকচিন উৎপাদন কৰা প্ৰতিষ্ঠানসমূহে 50% ভেকচিন কেন্দ্ৰীয় চৰকাৰক যোগান ধৰিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ 45 বছৰৰ ঊৰ্ধৰ লোকক বিনামূলীয়া ভেকচিন প্ৰদান আঁচনি ৰূপায়ণৰ উদ্দেশ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু বাকি যি 50% তেওঁলোকে পূৰ্বে নিৰ্ধাৰিত মূল্যত প্ৰত্যক্ষভাৱে ৰাজ্য চৰকাৰসমূহক আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বা হাস্পতালসমূহক বিক্ৰী কৰিব পাৰিব আজি প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা ভেকচিন নিৰ্মাণকাৰী কোম্পানী সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই জনাইছে বিদেশী ভেকচিনৰ মূল্যতকৈ সেৰাম ইনষ্টিটিউটৰ ভেকচিনৰ মূল্য কম বুলিও দাবী কৰিছে 4-5 মাহৰ পিছত ভেকচিন খুচুৰা বজাৰত উপলব্ধ হ'ব বুলিও জানিবলৈ দিছে SIIA হোটেল ৰেষ্টুৰাৰ ধাবাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন এছঅপি সন্ধিয়া 6 বজালৈ খোলা ৰাখিব পাৰিব ৰেষ্টুৰা ধাবা তাত খোৱা বোৱা কৰিব পাৰিব কিন্তু তাৰ পিছত নহব 6 বজাৰ পিছতো ব্যৱসায় চলাব পাৰিব কিন্তু কৰিব পাৰিব হোম ডেলিভাৰী হোটেল ৰিজৰ্টৰ ভিতৰৰ ৰেষ্টুৰাও 6 বজালৈ খোলা থাকিব অৱশ্যে হোটেল ৰিজৰ্টত থকা আবাসীসকলে কিন্তু সেইখন ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰাত কোনো বাধা নাথাকে অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰী 6 বজাৰ পিছতো চলি থাকিব কোল্ড ষ্টৰেজ ওয়্যাৰহাউস সন্ধিয়া 6 বজাৰ পিছতো খোলা থাকিব সেল কাউন্টাৰ ক্ষমা কৰিব সেল কাউন্টাৰ বা শ্বৰুম কিন্তু যদি সংলগ্ন হৈও আছে তেনেহলে বন্ধ কৰিব লাগিব ফাৰ্মাসী হাস্পতাল আৰু ইফালে জন্তু পৰিচৰ্যা কেন্দ্ৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিষেধ নাই অৰ্থাৎ হোটেল ৰেষ্টুৰা ধাবাক লৈ এই চৰকাৰৰ নতুন এছঅপি আৰু বাকিখিনি এছঅপিও জনাইছে আজি এখন নোটিছ যোগে সন্ধিয়া 6 বজালৈ খোলা থাকিব ৰেষ্টুৰা ধাবা 6 বজাৰ পাছতো চলাই ৰাখিব পাৰিব হোম ডেলিভাৰী হোটেল ৰিজৰ্টৰ ভিতৰৰ ৰেষ্টুৰায়ো 6 বজালৈ খোলা থাকিব পাৰিব হয় ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন এছঅপি আৰু নতুন এছঅপি ইতিমধ্যে বলবৎ হৈছে বুলি ক'ব লাগিব আৰু ইতিমধ্যে আমি ধেমাজি নগৰত উপস্থিত আছোঁ ধেমাজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু ধেমাজি সদৰত এতিয়া দেখা গৈছে যে যিসমূহ বাহনৰ চলাচল ইতিমধ্যে কমি আহিছে আৰু সমান্তৰালভাৱে যদি চোৱা যায় দোকান পোহাৰসমূহ বন্ধ পাইছে মই কেমেৰা সহযোগিতা দৃশ্য দেখাৰ অনুৰোধ কৰিছোঁ যে ইতিমধ্যে ধেমাজি নগৰত 6 বজাৰ পিছতে আচলতে দোকান পোহাৰসমূহ বন্ধ হৈ পৰিছে আৰু দোকান পোহাৰসমূহ বন্ধৰ পৰা সমান্তৰালকৈ কিন্তু দূৰণিবতীয়া যিসমূহ আচলতে বাহন আছে সেই বাহনসমূহ চলাচলো ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু মই ৰাজপথৰ দৃশ্য দেখুৱাব অনুৰোধ কৰিছোঁ যে যিটো আচলতে দিনৰ ভাগত যি ধৰণে ব্যস্ততা সেই ব্যস্ততাৰ বিপৰীতে কিন্তু এতিয়া ৰাজপথত নগণ্য সংখ্যক গাড়ী অহা যোৱা কৰিছে বুলি ক'লে অত্যাৱশ্যকীয় যিসমূহ গাড়ীসমূহ অহা যোৱা কৰি আছে আৰু সমান্তৰালকৈ যদি চোৱা যায় যে যিহেতু ইতিমধ্যে ধেমাজিত প্ৰায় শতাধিক যিহেতু ক'ভিড ৰোগী ধৰা পৰিছে প্ৰায় 100ৰো অধিক ৰোগী ইতিমধ্যে ধেমাজিত অতিক্ৰম কৰিছে আৰু অহা কাইলৈৰ পৰা ধেমাজি প্ৰাথমিক খণ্ডৰ যিসমূহ বিদ্যালয় প্ৰাথমিক খণ্ডৰ যিসমূহ বিদ্যালয় সেই বিদ্যালয়সমূহ বন্ধ থাকিব জিলা দণ্ডাধীশে ইতিমধ্যে সেই আচলতে তেওঁলোকে আসলে এখন তেওঁলোকে জাৰি কৰিছে যে তেওঁলোকৰ নিৰ্দেশনা জাৰি কৰিছে নিৰ্দেশনা জিলা দণ্ডাধীশে যি নিৰ্দেশনা জাৰি কৰিছে তাৰ সেই নিৰ্দেশনা অনুসৰি অহা কাইলৈৰ পৰা এই ধেমাজি যিসমূহ প্ৰাথমিক খণ্ডৰ যিসমূহ বিদ্যালয় সেই বিদ্যালয়সমূহ বন্ধ থাকিব আৰু যিসমূহ অনুষ্ঠান ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহে যদি কিবা অনুষ্ঠান তেওঁলোকে যদি সদল সংগঠনে আয়োজন কৰিব হয় সেই তেওঁলোকে জিলা প্ৰশাসন অনুমতি ল'ব লাগিব মই কেমেৰা সহযোগী পুনৰবাৰ দৃশ্য দেখুৱাব অনুৰোধ কৰিছোঁ ধেমাজি জিলাৰ সদৰ পৰিৱেশ আৰু ধেমাজিত ইতিমধ্যে 6 বজাৰ পিছত সম্পূৰ্ণ দোকান পোহাৰ বন্ধ হৈ পৰিছে মই এই মুহূৰ্তত একাংশ স্থানীয় সচেতন যুৱক আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু ইতিমধ্যে ধেমাজি যিহেতু দোকান পোহাৰসমূহ বন্ধ হৈ পৰিছে কেনেকুৱা ধৰণৰ ৰাইজৰ সঁহাৰি কেনেকুৱা ধৰণৰ আচলতে হয় যি কৰোণা মহামাৰী হোৱাৰ বাবে যোৱা বছৰটো লকডাউনে হ'ল এইবাৰ যি চৰকাৰে নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনা মানি আমি ধেমাজিবাসীয়ে আজি 6 বজাত আমি যি দোকান পোহাৰ আছে দোকান পোহাৰো বন্ধ কৰিছে আৰু যি কৰোণা এই মহামাৰীৰ বাবে সকলোৱে যি চৰকাৰে নিয়ম দিছে সেই নীতি নিয়মবোৰ মানি চলিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি দেখা পাইছোঁ ইতিমধ্যে ৰাজ্যৰ যিসমূহ দোকান পোহাৰ বন্ধ হৈছে অহা কাইলৈৰ পৰা বিদ্যালয়সমূহ বন্ধ হৈছে আৰু ধেমাজিত ইতিমধ্যে যিহেতু শতাধিক ৰোগী ইতিমধ্যে ক'ভিডৰ যিহেতু ৰোগী ধৰা পৰিছে বিভিন্ন স্থানত দেখা গৈছে যে একাংশ লোকে কেতিয়াও কিন্তু
আচলতে স্বাস্থ্য বিভাগৰ যিসমূহ নিৰ্দেশনা মানি চলিব খোজা নাই কি ক'ব আচলতে হয় যিটো এইটো মহামাৰী হোৱাৰ বাবে সকলোৱে যি নীতি নিৰ্দেশনা চৰকাৰে দিছে সেই নীতি নিৰ্দেশনা মানি চলিব লাগে যিহেতু নিজৰ স্বাস্থ্যৰ প্ৰতি সকলোৱে যতন ল'ব লাগে আৰু যি সামাজিক দূৰত্ব মানি চলিব লাগে আৰু সকলোৱে আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁই কিছু সময় পূৰ্বৰ ধেমাজিৰ পৰিৱেশ আমাক দেখুৱালে আৰু ইয়াৰে সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ